তোমালোকে আগতে ডুৱেল নেচাৰ লাইটৰটো ডুৱেল নেচাৰৰ কথা চবেই গম পোৱা লাইটৰ যে ডুৱেল নেচাৰ থাকে মানে লাইটে কেতিয়াবা এজ এ পাৰ্টিকল হিচাপে বিহেভ কৰে আৰু কেতিয়াবা কি হিচাপে বিহেভ কৰে ৱেভ টাইপ বিহেভ কৰে ঠিক আছে সো আমি অলৰেডি যেটো ৰে অপটিক্স আছে এই ৰে অপটিক্সটো পঢ়িছো হয় নে নহয় ৰে অপটিক্সটো আমি অলৰেডি আগতে আমাৰ ক্লাছবিলাক যিবিলাক স্কুলৰ লেভেলত আমি ৰে অপটিক্স মোটামুটি গম পাওঁ হয়নে যেনেকৈ তোমাৰ প্ৰপাৰ্টি অফ ৰিফ্লেকশ্যন ৰিফ্ৰেকশ্যন এইবিলাক কথা আমি অলৰেডি পাইছোঁ আৰু কিন্তু ৱেভৰ কথাটো আমি আজিলৈকে পঢ়া নাই অপটিক্সৰ যিটো ৱেভ আছে সেই ৱেভৰ কথাটো পঢ়া নাই এতিয়া লাইট যে ৱেভ টাইপৰ বিহেভ কৰে মই এটা জাষ্ট এক্সাম্পল এটা দিব বিচাৰিছোঁ কেতিয়াবা তোমালোকে চাবা সাপোজ এটা স্মল হোল এটা আছে এখন ৱালত তাৰ পৰা যেতিয়া লাইটটো আহিব হয় নে নহয় যেতিয়া লাইটটো আহিব যদি হি পাৰ্টিকল নেচাৰ হ'লহেঁতেন তেতিয়াহ'লে লাইটটো ডাইৰেক্টলি যিটো হ'লেদি সোমাইছে সেই একেটা ডায়মিটাৰ মানে একেটা চাইজৰে হোল হৈ আল্টিমেটলি হি ক'ত কৰিব লাগিছিলে ৱালত কৰিব লাগিছিলে কিন্তু কি হয় তুমি যেতিয়া হোল এটা চাইডেদি চাবা তেতিয়া লাহে লাহে তুমি চাবা অকণমানি কোন টাইপ এনেকৈ বাঢ়ি যোৱা দেখা পোৱা নাই যদি হি এক্সেক্টলি পাৰ্টিকল নেচাৰ হ'লহেঁতেন পাৰ্টিকল নেচাৰ হোৱা হ'লে কি পাৰ্টিকল মানে কি তুমি সাপোজ এটা ৰড আছে এই ৰডডাল থ্ৰু আউট দ্য লাইন যদি এনেকেই যদি গৈ থাকে সি তেতিয়াহ'লে এনেকেই গৈ পেলাই তাত ক'ৰবাত ষ্ট্ৰাইক কৰিবগৈ মানে সি তেনেকেই যাব লাগিছিলে কিন্তু কেতিয়াবা কি হয় লাইট কেতিয়াবা বেণ্ড হোৱা টাইপ লাগে জেনেৰেলি আমি বেণ্ড হোৱাটো ডাঙৰ হোলৰ মাজেদি আহিলে ধৰিব নোৱাৰো একদম যদি স্মল সৰু হোল থাকে একদম সৰু যদি হোল থাকে তেতিয়াহ'লে সেই হোলটোৱেদি যেতিয়া লাইট আহে ন তাত চাইডে লাইটবিলাক কি হ'ল হোৱা নিচিনা লাগে অলপ ডিছভাৰ্চ হোৱা টাইপ লাগে অ'কে আৰু সেই বস্তুটোৰ পৰা আমি কি কৰিব পাৰোঁ লাইটৰ যিটো ৱেভ নেচাৰ আছে সেই ৱেভ নেচাৰটো আমি তাৰ পৰা কি কৰিব পাৰোঁ এক্সপ্লেইন কৰিব পাৰোঁ ঠিক আছে যদি পাৰ্টিকল নেচাৰ হ'লহেঁতেন সি ডাইৰেক্টলি সেইটো হিচাপলৈ গ'লহেঁতেন এতিয়া যিটো লাইটৰ যিটো ৱেভ থিয়ৰী আছে সেই ৱেভ থিয়ৰীটো কেইটামান প্ৰিন্সিপলৰ ওপৰত বেছ কৰি পেলাই আছে এটা প্ৰিন্সিপল হৈছে তোমাৰ হাইজেন্স ৱেভ থিয়ৰী যিটো ফাৰ্ষ্টতে দিয়া আছে হাইজেন্স ৱেভ থিয়ৰী এতিয়া যিটো লাইটৰ যিটো ৱেভ নেচাৰ আছে সেই ৱেভ নেচাৰটো প্ৰথমতে হাইজেন্স যিজন চাইণ্টিষ্ট আছে তেখেতে এক্সপ্লেইন কৰিছিল হাউ লাইট ৱেভ প্ৰপাগেটছ অ'কে চ' একৰ্ডিং টু হিম মানে তেওঁ কৈছিলে যে যিটো লাইটৰ যিটো ৱেভ আছে ডেট উইল প্ৰপাগেট লাইক এ ৱাটাৰ ৱেভটো কেনেকৈ যায় বাৰু ৱাটাৰৰ যিটো ৱেভ আছে সেই ৱাটাৰ ৱেভটো কেনেকৈ যায় ৰ'বা মই তোমালোকক এতিয়া এটা বস্তু এটা দেখাম ইয়াতে লাইট ৱাটাৰৰ যিটো ৱেভ আছে এই চেপ্টাৰটো চোৱা এই চেপ্টাৰটো অলপ হেৰি হয় অলপ কনচেপচুৱেল হয় কিবা যদি বস্তু মাজতে যদি বুজি নোপোৱা সুধিবা ঠিক আছে চবকে মই কৈছোঁ এই চেপ্টাৰটো অলপ কনচেপচুৱেল হয় পিছৰ ফালে মাজৰ ফালে গৈ পেলাই এটা সুধিবলৈ ৰৈ থাকিব নালাগে যদি মাজতে কোনোৱে বুজি নোপোৱা মাজতে সুধিবা এতিয়া যদি আমি ইয়াতে যদি চাওঁ এটা বস্তু তোমালোকে চোৱা যিটো ৱাটাৰ ৱেভ থাকে দেখিছা ৱাটাৰ ৱেভটো কেনেকুৱা এই ৱাটাৰ ৱেভটো কি হয় মানে এনেকুৱা তোমাৰ চাৰ্কেল কৰি পেলাই সাপোজ মই এই পইণ্টটোত যদি কিবা ডিষ্টাৰবেন্স এটা ক্ৰিয়েট কৰোঁ
ধৰা পানী আছে, এই পানী এডোখৰতে মই বল এটা লৈ পেলাই এনেকৈ আপডাউন কৰি আছোঁ, আপডাউন কৰি এনেকুৱা টাইপৰ এটা ৰিপল ক্ৰিয়েট কৰিব নাই, এনেকুৱা টাইপৰ এইবিলাক যাব। এই যিটো লাইটৰ যিটো ৱেভ হয় ন, সেই লাইটৰ ৱেভটো চিমিলাৰ পেটাৰ্ণ, এনেকুৱা এটা টাইপতে কি কৰে, সি প্ৰপাগেট কৰে বুলি কৈছে। যিটো ৱাটাৰৰ যিটো পেটাৰ্ণ আছে, ঠিক আছে, এই ৱাটাৰ ৱেভটো যেনেকৈ প্ৰপাগেট কৰে, সেই একেটা টাইপতে কি কৰে, লাইটৰ ৱেভটো প্ৰপাগেট কৰে বুলি কৈছে। ঠিক আছে, এতিয়া তোমাৰ চোৱা, এই যিটো ৱাটাৰ ৱেভ আছে, এই ৱাটাৰ ৱেভটো তুমি এই পইণ্টবিলাকত, মই যে তোমাক এটা বস্তু মই দেখুৱাই দিছোঁ, তোমাৰ ডিষ্টাৰবেন্স যিটো থাকিব, আমি যিটো ডিষ্টাৰবেন্স দিম, সাপোজ এই ডিষ্টাৰবেন্সটো এনেকুৱা টাইপত এনেকুৱা জেগাটোত ডিষ্টাৰবেন্সটো দিম, মানে সাপোজ বল এটা লৈ পেলাই আমি আপ ডাউন কৰি আছোঁ, এতিয়া এই ডিষ্টাৰবেন্সটো দিয়াৰ কাৰণে তাৰ যিটো ৱেভ আছে, সেই ৱেভটো এনেকৈ প্ৰপাগেট কৰিছে, দেখিছানে, এনেকুৱা টাইপত কৰিছে নাই, এনেকুৱা টাইপত তাৰ যিটো ৱেভ আছে সেইটো প্ৰপাগেট কৰিছে, আৰু যেতিয়া ৱেভটো যেতিয়া প্ৰপাগেট কৰে, সি ৰেডিয়েলি আউটৱাৰ্ড ডাইৰেকশ্যনত প্ৰপাগেট কৰিছে, এনেকৈ প্ৰপাগেট কৰিছে, হয়নে? এইটোক আমি কি বুলি কওঁ, য'ত ডিষ্টাৰবেন্সটো ক্ৰিয়েট হৈছে তাৰ ৰেডিয়েলি আউটৱাৰ্ড ডাইৰেকশ্যনত কি কৰিছে, প্ৰপাগেট কৰিছে। এতিয়া এই বস্তুটো যিটো দেখুওৱা হৈছে, ডেট ইজ ফ্ৰম টপ ভিউ। টপ ভিউ আৰু ফ্ৰম ভিউ বুলি মানে বুজি পোৱা নাই? টপ ভিউ মানে হৈছে বস্তুটো ওপৰৰ পৰা যেতিয়া অবজাৰ্ভ কৰা হয়, ঠিক আছে, এই বস্তুটো হৈছে টপ ভিউ। টপ ভিউত আমি সাৰ্কুলাৰ টাইপ দেখা পাইছোঁ, কিন্তু যদি আমি সাইডৰ পৰা চাওঁ, সাইডৰ পৰা চালে আমি কেনেকুৱা দেখা পাম, হয়নে? এইটো মই যিটো ওপৰত ড্ৰ কৰিলোঁ এনেকুৱা টাইপৰ, আমি তেনেকুৱা টাইপৰ দেখা পাম নাই? ঠিক আছে, চ' দিছ ইজ দ্য ডাইৰেকশ্যন অফ প্ৰপাগেশ্যন। এইটো হৈছে ৱেভটোৰ ডাইৰেকশ্যন অফ প্ৰপাগেশ্যন। চ' ডাইৰেকশ্যন অফ প্ৰপাগেশ্যন ৱেভবিলাকৰ জেনেৰেলি এনেকৈ দেখাই নাই, দেখাই নে নেদেখায়? কেতিয়াবা তুমি যদি সাপোজ ৱেভ এটা তোমাক ইয়াতে দেখুওৱা হৈছে, তুমি ধৰি লোৱা এটা ৱেভ দেখুওৱা হৈছে, এনে জেনেৰেলি আমি আগৰ পৰা কি কৰোঁ, ৱেভবিলাক ড্ৰ কৰোঁ ন, ৱেভবিলাক ড্ৰ কৰিলে কেনেকৈ ড্ৰ কৰোঁ, এনেকুৱা টাইপৰ আমি ৱেভবিলাক ড্ৰ কৰোঁ, ঠিক আছে। এই ৱেভবিলাকৰ কি হয়, এইডাল হৈছে তাৰ এক্সিছডাল, যিডাল এই এক্সিছৰ যিটো ডাইৰেকশ্যন, দেট ইজ কি, ডাইৰেকশ্যন অফ প্ৰপাগেশ্যন অফ ৱেভ, মানে এইটো হ'ব ডাইৰেকশ্যন। চ' দিছ ইজ ডাইৰেকশ্যন, এইটো চাইডে ৱেভটো প্ৰপাগেট কৰিছে, ঠিক আছে। আৰু ৱেভটো যে প্ৰপাগেট যে হৈছে, সেইটো যদি আমি ওপৰৰ ফালৰ পৰা চাওঁ, আমি কেনেকুৱা টাইপত প্ৰপাগেট হ'ব, এনেকুৱা টাইপৰ, ঠিক আছে। এতিয়া এইবিলাকক কি বুলি কোৱা হয়, এইবিলাকক কোৱা হয় ৱেভ ফ্ৰণ্ট। এনেকুৱা যিবিলাক আছে ন, এনেকুৱা ৰাউণ্ড টাইপ দেখিছা না, এইবিলাকক কি বুলি কোৱা হ'ব, দেট ইজ ৱেভ ফ্ৰণ্ট। আমি কি বুলি ক'ম ইহঁতক, ৱেভ ফ্ৰণ্ট বুলি ক'ম, ঠিক আছে। আৰু এই যিবিলাক ৱেভ ফ্ৰণ্ট যে থাকিব, সেই ৱেভ ফ্ৰণ্টবিলাক কেনেকৈ প্ৰপাগেট হৈছে দেখিছানে, এনেকুৱা টাইপত প্ৰপাগেট হৈছে। আৰু ইহঁতৰ যিটো ডাইৰেকশ্যন অফ প্ৰপাগেশ্যন হ'ব, সেই বস্তুটো আমি লাহে লাহে বস্তুটো শিকিম। এইবিলাক এনেকুৱা টাইপত কি হয়, এনেকুৱা কিছুমান টাইপত প্ৰপাগেট হয়। এইটো হাইজেনছ ৱেভ থিয়ৰী বুলি এটা যিটো ৱেভ থিয়ৰী আছে, সেই ৱেভ থিয়ৰীটো পিছৰ পাৰ্টত পাম। বস্তুটো যেতিয়া প্ৰপাগেট হয়, এনেকুৱা টাইপৰ এটা পেটাৰ্ণত প্ৰপাগেট হয়। এইটো কেলে হয়, বস্তুটো আমি ৱেভৰ নেচাৰটোৰ পৰা এক্সপ্লেইন কৰিব পাৰিম, কিন্তু এনেকুৱা টাইপৰ হয়। মই জাষ্ট এনে বস্তুবিলাক কৈ আছোঁ কি হয়। এই ডাঙৰটোক কোৱা হয় ৱেভ ফ্ৰণ্ট, আৰু এই যি সৰু এনেকুৱা কিছুমান দেখা পাইছো নাই, যিবিলাক এনেকুৱা সৰু এই পাৰ্টটো, মানে সাপোজ ধৰা, সাপোজ কোনটো এই পাৰ্ট আছে, এই পাৰ্টটো যিটো মই ব্লেক কালাৰে লাইন মাৰি দিছোঁ, এই পাৰ্টটো কি বুলি কোৱা হয়, ডেট ইজ কল্ড ৱেভলেট। এতিয়া সেইটো কাৰণে কোনটো ৱেভলেট কয়, কোনটো ৱেভ ফ্ৰণ্ট কয়, সেইটো তোমালোকে কনফিউজ হ'ব নালাগে। ৱেভলেট কাক কয়, ডাঙৰ যিটো পাৰ্ট আছে, সেই পাৰ্টটোক আমি কি বুলি ক'ম, ৱেভ ফ্ৰণ্ট। আৰু সেই ৱেভ ফ্ৰণ্টবিলাক ফৰ্মেশ্যন কৰে, সৰু কিছুমান ৱেভলেটে ফৰ্মেশ্যন কৰে, ঠিক আছে। তাৰপিছত এইবিলাকক কি বুলি কোৱা হয়, ছেকেণ্ডেৰী ৱেভলেট। প্ৰথমটোক কোৱা হয় ৱেভ ফ্ৰণ্ট, প্ৰাইমেৰী ৱেভ ফ্ৰণ্ট, আৰু এইটোক কোৱা হয় ছেকেণ্ডেৰী ৱেভলেট। এতিয়া ছেকেণ্ডেৰী ৱেভলেট কি কাৰণে ফৰ্ম হয়, সেইটোৰ আমি ডিটেইলছত পঢ়িম, ঠিক আছে। সেইটো দুটা ৱেভ যেতিয়া একেলগে কি কৰিব, মিলিব, যেতিয়া লগ হ'ব ন, তেতিয়াহ'লে এনেকুৱা টাইপৰ কিছুমান ৱেভলেট ক্ৰিয়েট কৰে। কেনেকুৱা টাইপৰ ৱেভলেট ক্ৰিয়েট কৰে, আমি যদি এটা নেক্সট পেজটো যদি চাওঁ, ধৰা এইডোখৰ এটা চ'ৰ্চ আছে S1, আৰু এইডোখৰ এটা চ'ৰ্চ আছে S2। এতিয়া S1-এ যিটো ৱেভ প্ৰপাগেট কৰিব, সি এনেকুৱা টাইপৰ কৰিবনে, এনেকুৱা টাইপৰ,
এনেকুৱা টাইপৰ কৰিব না S1 এ আৰু যেটো S2 আছে এই S2 এ আমি ধৰিছো তাই হি এনেকুৱা টাইপৰ ৱেভ কৰিছে কৰিব না এনেকুৱা দুইটা ডিস্টারবেন্স কৰিছে দেখিছানে এটা এমটো কি কৰিছে লগ হৈছে ঠিক আছে আৰু এই বস্তুটোকে আমি ফাৰ্স্ট ইয়াৰত অলৰেডি পঢ়ি আছিলো যেতিয়া দুটা ৱেভে এটা আনটোক লগ লাগে তেতিয়া তাক কি বুলি কোৱা হয় সুপাৰপজিশন অফ ৱেভ আৰু এই সুপাৰপজিশন অফ ৱেভৰ যেটো ইকুৱেশন হ'ব এই ইকুৱেশনটোৱে আলটিমেটলি ডাইৰেকশন অফ প্ৰপাগেশনটো বুজাব এতিয়া তুমি চোৱা ইয়াৰে যেবিলাক কমন পইণ্ট আছে ধৰা এই পইণ্টটো এই পইণ্টটো এই পইণ্টটো এই পইণ্টটো এই পইণ্টটো এই পইণ্টটো এনেকুৱা টাইপৰ আমি যদি ভালকৈ যদি ড্ৰ কৰো এটোৱে কি হয় আহিব এটা স্ট্ৰেট লাইনত আহিব বুজি পালানে যেবিলাক প্ৰসেকশন পইণ্ট আছে এই প্ৰসেকশন পইণ্ট বিলাক কি হ'ব এটা স্ট্ৰেট লাইনত আহিব সিমিলাৰলি এইফালে যেটো প্ৰসেকশন পইণ্ট আছে এইবিলাকো কি হয় আহিব স্ট্ৰেট লাইনত আহিব এতিয়া একৰ্ডিং টু দিস ইন্টাৰফেয়াৰ মানে এই ৱেভ দুটা যে একেলগে যে লগ হ'ব তাৰ ফলত কি হ'ব আইদাৰ ৱেভ গিটা কনস্ট্ৰাকশন হ'ব নহলে ডিস্ট্ৰাকশন হ'ব Okay, our first question is the superposition of wave, condition for construction and condition for destruction. Ekhini ami aapko pohim. So he construction destruction or upor depend kori pelai ki hobo enekwa type or kisuman ami kisuman common point pam aru he common point bilakor maje jodi ami straight line draw koru ye draw korar jeto direction ase he direction to ki bujabo enekwa type or radially outward type of direction aise dekhja nai dekhja nai la আৰু এই ৰেডিয়ালি আউটাৰ ডাইৰেকশনত যে আহিছে এই বস্তুটোৱে হৈছে তোমাৰ আলটিমেটলি কি হ'ব এই যেবিলাক পইণ্ট থাকিব এই পইণ্টটোৱে হ'ব তোমাৰ লাইটৰ যেটো ৰে ডাইৰেকশন থাকিব ন আমি লাইটৰ ৰেবিলাক এনে প্ৰপাগেট হোৱা দেখা পাও নহয় এনেকুৱা টাইপত দেখা পাও এটা সোৰ্সৰ পৰা লাইট বিলাক এনেকৈ প্ৰপাগেট হয় নাই ঠিক আছে সো এই বস্তুখিনি আমি ওয়েভ অপটিক্সত পঢ়িম কেতিয়া কনস্ট্ৰাকশন হ'ব কেতিয়া ডিস্ট্ৰাকশন হ'ব তাৰ পিছত পোলাৰাইজেশন কি হয় ডিফ্ৰেকশন কি হয় ইন্টাৰফেৰেন্স কি হয় কোহেৰেন্ট সোর্স কাক কয় ঠিক আছে সো এই বস্তুখিনি আমাৰ ওয়েভ অপটিক্সত থাকিব এটো কাৰণে আমি প্ৰথমতে চাই লও বস্তুটো আমাৰ কোৰ্স মেটেৰিয়েলত কি আছে আমাৰ কোৰ্স যেটো কন্টেন্ট আছে কোৰ্স কন্টেন্টত কি আছে প্ৰথমতে একেবাৰে ফাৰ্স্ট আছে ইন্ট্ৰোডাকশনটো দিয়া আছে ইন্ট্ৰোডাকশনৰ পিছতে একদম প্ৰথম থাকিব হাইজেন্স ওয়েভস প্ৰিন্সিপল প্ৰথমতে আছে হাইজেন্স প্ৰিন্সিপল হাইজেন্সৰ তিনটা প্ৰিন্সিপল আছে মানে হাইজেন্সে মেইনলি কি কৈছিলে যেটো লাইট যেটো প্ৰপাগেট হয় ইট ইজ ইন দা ফৰ্ম অফ কেনেকুৱা টাইপৰ প্ৰপাগেট হয় ওয়াটাৰ ওয়েভ যেনেকৈ প্ৰপাগেট হয় সিমিলাৰ একেটা টাইপতে কি হয় লাইটৰ প্ৰপাগেট হয় এটো হৈছে হাইজেন্সৰ ওয়েভ থিওৰি তাতে এতিয়া হাইজেন্সে এই ৰকমত তোমাৰ ইয়াতে এটা হেৰি এটা দিলে দেখিছানে দিস ইজ ওয়েভ ফ্ৰন্ট দেখা পাইছানে দিস ইজ ওয়েভ ফ্ৰন্ট মানে মই অলৰেডি যেটো বস্তু ক'লো হেতু কোৱা হয় ওয়েভ ফ্ৰন্ট ওকে আৰু ওয়েভ ফ্ৰন্টটো আহিলে তাৰ পিছত কি হ'ব ইয়াতে থাকিব ফেজ আমি অলৰেডি ফেজৰ কথাটো গম পাও ফেজ বস্তুটো গম পাইছিলো ফেজ কাক কোৱা হয় মানে ফেজ ওয়েভৰ ফেজ কাক কয় ওয়েভৰ ফেজ কাক কয় ফাৰ্স্ট আমি যেটো ওয়েভ কৈছিলো এই ওয়েভটোৰ ফেজ কাক কয় যেতিয়া এটা ওয়েভ প্ৰপাগেট কৰিব ঠিক আছে যেতিয়া এটা ওয়েভ এটা প্ৰপাগেট কৰে মই জাস্ট অলপ তোমালোকক ৰিমাইন্ড কৰি দিছো ওয়েভ এটা যেতিয়া প্ৰপাগেট কৰিব এনেকুৱা টাইপৰ ওয়েভ এটা প্ৰপাগেট কৰে নে এডখৰৰ পৰা এডখৰ এটা যেটো লেংথ থাকে এটোক আমি কি বুলি কওঁ ওয়েভলেংথ এটোক আমি কি বুলি কওঁ ওয়েভলেংথ বুলি কওঁ হয় নে নহয় ওয়েভলেংথ হৈছে স্ট্ৰেট ডিসটেন্স টু দা স্ট্ৰেট ডিসটেন্স বিটুইন টু ট্ৰাফ দুটা ট্ৰাফৰ মাজৰ যেটো স্ট্ৰেট ডিসটেন্স এটোক আমি কি বুলি কওঁ ওয়েভলেংথ নহলে দুটা ট্ৰাফ নহলে দুটা ক্ৰেষ্টৰ মাজৰ যেটো ডিসটেন্স এই ডিসটেন্সক আমি কি বুলি কওঁ ওয়েভলেংথ বুলি কওঁ এই ওয়েভলেংথ হৈছে স্ট্ৰেট ডিসটেন্স কিন্তু তোমালোকে এটা মন কৰিবা এই বস্তুটো অলৰেডি এনেকে প্ৰপাগেট যে কৰিছে এটো আলটিমেটলি কি হয় ইমান নম্বৰ যেতিয়া পালে ই 0 ডিগ্ৰী পৰা ষ্টাৰ্ট কৰিছিলে কিমান পালে এই 360 ডিগ্ৰী পাইছে পালে নাই মানে আৰু এটো যদি আমি ৰেডিয়ান সিস্টেমত যদি দেখো ই 0 ডিগ্ৰী পৰা ষ্টাৰ্ট কৰি 0 ৰেডিয়ানৰ পৰা ষ্টাৰ্ট কৰিছে এডখত আহি পেলাই এটো কিমান হ'ব টুৱাইস বাই ৰেডিয়ান এটো আমি অলৰেডি সবে জানো যে এটা কমপ্লিট যেতিয়া ফুল সাইকেল কৰে এটা ওয়েভে মানে ল্যামডা ডিসটেন্স যেতিয়া ই কভাৰ কৰিব স্ট্ৰেট ডিসটেন্স তেতিয়া ওয়েভটোৱে কিমান এংগল কভাৰ কৰে টুৱাইস বাই কভাৰ কৰে এতিয়া তেতিয়াহলে চোৱা আমি যদি ইয়াৰ ইন্টাৰমিডিয়েট যিকোনো এটা পোৰশনত যদি লওঁ তাৰ পজিশনটো যদি ডিটাৰমাইন কৰিবলৈ চাও এই পজিশনটোৰ লগত দুটা বস্তু ৰিলেট হৈ থাকিব এটা হ'ব স্ট্ৰেট লেংথ যদি ধৰা এই পজিশনটোকে আমি লৈছো এই পজিশনটোকে আমি যেতিয়া লওঁ এটো হ'ব তাৰ স্ট্ৰেট লেংথটো যেটো আমি কিহৰ টাৰ্মছত লিখিম ইন টাৰ্মছ অফ ওয়েভ লেংথত লিখিম
কিন্তু হি এনেকে যে গৈ পেলাই এডোখৰ যে পালেগে এডোখৰ লগত এটা পাৰ্টিকুলাৰ এংগল এছ'চিয়েটেড হৈ থাকিব নাই হ'ব না এংগল এছ'চিয়েটেড এই এংগলটোকে ফেজ বুলি কোৱা হয় ঠিক আছে তেলে এংগল ফেজ হৈছে ইন টাৰ্মছ অফ এংগল বস্তুতে কিমান প্ৰপাগেট কৰিছে দ্যাট ইজ কল্ড ফেজ ওকে আৰু যেটো স্ট্ৰেট ডিসটেন্স আছে এই স্ট্ৰেট ডিসটেন্সটো আমি কি বুলি কওঁ দিস ইজ দা ডিসপ্লেসমেন্ট ওকে সো ডিসপ্লেসমেন্ট আৰু ফেজ এই দুটা বস্তুৰ লগত কি আছে এটা ডাইৰেক্ট ৰিলেশনশিপ আছে যেনে কমপ্লিট এটা কমপ্লিট ওয়েভলেংথ এটা কমপ্লিট ল্যামডা ডিসটেন্স যাওঁতে তাৰ ফেজ এংগল কিমান আহে টুৱাইস পাই আহে ওকে সো তেতিয়া হলে যদি 1 ইউনিট যায় তেতিয়া হলে কিমান আহিব টুৱাইস পাই ডিভাইডেড বাই ল্যামডা আহিব নাই যদি x ডিসটেন্স যায় আমি x টো ইন্টারমিডিয়েট হিচাপে যদি লৈ লও তেতিয়া হলে টুৱাইস পাই ডিভাইডেড বাই ল্যামডা মাল্টিপ্লাইড বাই x হ'ব এই বস্তুতে কি বুজাব যেনেকৈ ই এংগল বুজাইছিল এই বস্তুতে এংগল বুজাব নাই আৰু এই এংগলটোকে কি বুলি কোৱা হয় ফেজ এংগল আৰু ফেজ এংগল মানে হৈছে এটো আছে phi so phi is equal to the relationship between phi and x is twice pi divided by lambda multiplied by x ইয়াৰে এই যেটো phi আছে এটো কোৱা হয় ফেজ এংগল is equal to 2 pi divided by lambda multiplied by path difference okay so phase angle is equal to কিমান হ'ব twice pi by lambda multiplied by path difference তো মানে কোনটো হি যেটো পজিশনৰ পৰা স্টাৰ্ট কৰিছিলে তাৰ পৰা হি কিমান ডিসটেন্স স্ট্ৰেট ডিসটেন্স হ'ল that is called path difference আৰু phase কি হয় the associated angle so phase আৰু path মনত ৰাখব relationship between phase and path it is twice pi by lambda multiplied by x or this is denoted by phi phi is equal to twice pi by lambda multiplied by x eto relation hoise phase and path phase aru path or relationship to hoise eto mon pahibo sobare বুজি পাইছা না কিবা প্ৰবলেম আছে ইয়াতে phi is equal to 2 pi by lambda কি কৈ আছে বুজি পাইছা নাই এটো ফার্স্ট ইয়াৰৰ যেটো ওয়েভ আছিলে হে ওয়েভটো এতিয়া ইয়াতে যেটো ওয়েভ আছে মই যেটো ওয়েভ দেখাইছিলো হে ওয়েভটো তোমালোকে ওয়েভলেংথৰ কথা সবে জানা তে ওয়েভলেংথ হৈছে এটা স্ট্ৰেট ডিসটেন্স এতিয়া প্ৰতিটো ওয়েভলেংথৰ যেটো আমি ডিসটেন্স ললো অকল ল্যামডাহে যে ল'ব পাৰিম কিবা কথা আছে নি আমি ইন্টারমিডিয়েট পজিশনত x বুলি ল'ব নোৱাৰিম নেকি পাৰিম হে ইন্টারমিডিয়েট পজিশনত ওয়েভটো কিমান প্ৰপাগেট হ'ল বুলি যদি গুটে তোমাক ধৰা এই পজিশনত এই পাৰ্টিকুলাৰ মই তো ৰেডৰ ওপৰ ৰেড মাৰ্কিং কৰি থোৱাৰ কাৰণে বস্তুটো হেৰি আহিছে এতিয়া মই এই ব্ল্যাক এই যেটো ব্ল্যাক পোৰশন দিছো দেখিছানে এই ব্ল্যাক পোৰশনটোত অলৰেডি ওয়েভটো কিমান প্ৰপাগেট কৰিলে বুলি যদি গুটে মোক তেতিয়া হলে মই কি ক'ব লাগিব তাৰ লগত এছ'চিয়েটেড ডিসপ্লেসমেন্টটো ক'ব লাগিব আৰু লগতে কি ক'ব লাগিব এংগলটো ক'ব লাগিব এই কিমান এংগলত আছে ক'ব লাগিব নাই সো হে এংগলটোৱে কি বুজাব দ্যাট ইজ ফেজ আৰু যেটো স্ট্ৰেট ডিসটেন্স আছে ইনিশিয়াল পজিশনটো পৰা এতে কি বুজাব পাথ ডিফারেন্স মানে পাথটো কিমান আহিলে আৰু এতে কি বুজাব ফেজ সো দা ৰিলেশনশিপ বিটুইন ফেজ এন্ড পাথ ফেজ আৰু পাথৰ যেটো ৰিলেশনশিপ এটো হৈছে phi is equal to 2 pi by lambda multiplied by x কিবা প্ৰবলেম আছে ঠিক আছে সো এইটো বস্তু আমি ইয়াতে ইউজ কৰিম এতিয়া আৰু কি বস্তু আছে সো তোমালোকে প্ৰথমতে ওয়েভ ফ্ৰন্টৰ কথা আহিলে আৰু ইয়াতে ফেজৰ কথা আহিলে কনস্ট্যান্ট ফেজ টু কি হয় আমি এটা সাম কৰো তাৰ পিছত নেক্সট আহিলে স্ফেৰিকেল ওয়েভ মানে বুজি পাইছা না কোনটো এই মাত্ৰ যেটো দেখুৱালো হয়নে সো এটো স্ফেৰিকেল ওয়েভ তাৰ পিছত নেক্সট ফেজ টু কি আছে এইবিলাক এটো কোৱা হয় ওয়েভ ফ্ৰন্ট দেখিছানে এটো কি বুলি কোৱা হয় দিস ইজ ওয়েভ ফ্ৰন্ট এই ওয়েভ ফ্ৰন্ট বিলাকক কি হয় এনেকুৱা টাইপৰ কিছুমান দেখিছানে এনেকুৱা সাৰ্কেল টাইপ ড্ৰ কৰিছে দেখিছা নাই এইবিলাকক কি বুলি কোৱা হয় ওয়েভলেট ওকে সো ওয়েভটো যে প্ৰপাগেট হয় এই ওয়েভটো প্ৰপাগেট হয় তেতিয়ালে কেনেকুৱা টাইপৰ প্ৰপাগেট হ'ব ধৰা এনেকুৱা টাইপৰ প্ৰপাগেট হৈছে না ওয়েভটো মানে এইবিলাক ওয়েভলেট বিলাক এনেকুৱা টাইপৰ প্ৰপাগেট হৈছে ইহঁতৰ এই যিবিলাক পয়েন্ট থাকিব এই পয়েন্ট বিলাকত যদি আমি টেনজেন্ট ড্ৰ কৰো তেতিয়াহলে এনেকুৱা টাইপৰ এটা আহিব না টেনজেন্ট এই টেনজেন্টটো যেটো ডাইৰেকশন বুজাব এই ডাইৰেকশনটোৱে হ'ব ডাইৰেকশন অফ প্ৰপাগেশন অফ ওয়েভ আৰু এইটোৱে হ'ব তোমাৰ ওয়েভ ফ্ৰন্ট মানে কেবাটাও ওয়েভলেট লগ হৈ পেলাই আলটিমেটলি কি ফৰ্ম কৰে ওয়েভ ফ্ৰন্টটো ফৰ্ম কৰে আৰু পিছফালৰ যেটো ওয়েভলেট পাৰ্ট আছে এই পিছফালে থকা পাৰ্টটো কেনসেল আউট হয় কেলে কেনসেল আউট হয় অকমান নিজৰ কমন সেন্স লগাই পেলাই মোক কৈছো কেলে কেনসেল আউট হয় মানে মই কি কৈছো বুজি পাইছানে কথাটো কি কৈছো না আকৌ এবাৰ কৈ দিছো
এই যিবিলাক ওয়েভলেট যে থাকে সেইবিলাক সার্কুলার টাইপৰ হয় না নহয় সার্কুলার টাইপৰ হয় ওয়েভলেট মানে কি হয় ধৰা ওয়েভটো এনেকে প্ৰপাগেট কৰিছে এই ডখৰ কি হ'ল আকৌ কেটামান ওয়েভলেট কেটামান এনেকুৱা টাইপৰ ওয়েভলেট আহিলে ওয়েভলেট অকল এনেকে বুলিয়ে নহয় ওপৰা ওপৰিকে আহিব এনেকে ওয়েভলেট কেটামান আহিব এনেকুৱা টাইপৰ ওয়েভলেট আহিলে এই যিবোৰ ওয়েভলেটৰ যিবিলাক পইণ্ট আছে ন এই পইণ্ট বিলাকক কানেক্ট কৰিলে কি হ'ব কানেক্ট কৰি পেলাই যদি আমি ইয়াতে এনেকুৱা এটা আকৌ কাৰ্ভ এটা যদি ড্ৰ কৰোঁ এই কাৰ্ভটালে কি বুজাব সেকেন্ড ওয়েভ ফ্ৰণ্টটো বুজাব তাৰপিছত আকৌ এইডালৰ এগেইনষ্টত কি হ'ব হাইজেনছে কৈছিলে যে প্ৰতিটো পইণ্টে কি কৰিব এজ এ ফ্ৰেছ সোর্স হিচাপে কাম কৰিব টু জেনাৰেট দা ডিস্টাৰবেন্স যেটো ডিস্টাৰবেন্স যে হৈছে ন ক্ৰিয়েট এই ক্ৰিয়েট ডিস্টাৰবেন্স যে ক্ৰিয়েট হোৱাৰ ফলত এনেকুৱা ওয়েভ ফ্ৰণ্ট বিলাক ফৰ্ম হৈছে এটা প্ৰথম ওয়েভ ফ্ৰণ্টটো ফৰ্ম হ'ল সেকেন্ড ওয়েভ ফ্ৰণ্টটো ফৰ্ম হ'ল এটা থাৰ্ড যেটো ওয়েভ ফ্ৰণ্ট হয় ন এই সেকেন্ড ওয়েভ ফ্ৰণ্টত ইয়াতে যিবিলাক ওয়াটাৰ পাৰ্টিকল থাকিব না ইয়াতে ওয়াটাৰ পাৰ্টিকল এই ওয়াটাৰ পাৰ্টিকল বিলাকেও কি কৰিব এজ এ ফ্ৰেছ ডিস্টাৰবেন্স সোর্স হিচাপে কাম কৰিব ইহঁতিও ডিস্টাৰবেন্স ক্ৰিয়েট কৰিব যাৰ কাৰণে আকৌ কিছুমান কি হ'ব এনেকুৱা টাইপৰ ওয়েভলেট কিছুমান জেনাৰেট হ'ব আপোনালোকে বুজি পাইছা আৰু এই যিবিলাক ওয়েভলেট আছে এই ওয়েভলেট বিলাকত যদি আমি আকৌ এটা কি কৰো টেনজেন্ট টাইপৰ যদি এনেকুৱা ড্ৰ কৰো তেতিয়াহ'লে ই বুজাব থাৰ্ড ওয়েভ ফ্ৰণ্ট এলা ফোর্থ ওয়েভ ফ্ৰণ্টটো কেনেকৈ ক্ৰিয়েট হ'ব এই যেটো থাৰ্ড ওয়েভ ফ্ৰণ্ট আছে ই তোমাৰ কি কৰিব আকৌ এটা ফ্ৰেছ সোর্স হিচাপে কাম কৰিব নাই কৰিব মানে মই কোৱা নাই হাইজেনছে কৈ গৈছে ঠিক আছে হাইজেনছে কৈ গৈছে যে এই যিবিলাক ওয়েভ ফ্ৰণ্ট আছে যেটো সাবসিকুৱেন্ট ওয়েভ ফ্ৰণ্ট আছে ই নিজেও এটা কি কৰিব ফ্ৰেছ সোর্স হিচাপে কাম কৰিব আৰু এই ফ্ৰেছ সোর্সটো কি কৰিব ই আকৌ তোমাৰ কিছুমান এনেকুৱা টাইপৰ ওয়েভলেট কিছুমান কি কৰিব ফৰ্ম কৰিব আৰু এনেকে ওয়েভলেট ফৰ্ম কৰি আলটিমেটলি ওয়েভটো প্ৰপাগেট হৈ গুচি আহিব এনেকে যেতিয়া প্ৰপাগেট হৈ গ'লে এই ওয়েভটো ফৰ্ম কৰিলে যেতিয়া ডিস্টাৰবেন্সটো আগুৱাই গুচি যায় এই ফালৰ ওয়েভবিলাক কি হয় লাহে লাহে ডিমিনিশ হৈ আহে মানে নাইকিয়া হৈ আহে আৰু ওয়েভটো তেনেকে প্ৰপাগেট কৰি গৈ থাকে এতিয়া মই এটা কথাই কৈছিলো যেনেকে ওয়েভটো আগফালৰ ডাইৰেকচনত প্ৰপাগেট কৰি পেলাই আগুৱাই গৈছে পিছফালৰ ডাইৰেকচনত প্ৰপাগেট কেলে নকৰে কাৰণ এটো সার্কুলার টাইপৰ ফৰ্ম হৈছে ন ই যেনেকে আগলৈ গৈছে ই পিছুৱাই কিনে নাই ওয়াটাৰ ওয়েভটো কেতিয়াবা পানী যেতিয়া বল এটা আজি ঘৰত গৈ পেলাই কৰিছা মই কৰি দেখুৱাব পাৰিম ইয়াতে বল এটা ডিস্টাৰবেন্স এটা যেতিয়া ক্ৰিয়েট কৰিবা ঠিক আছে এই ডিস্টাৰবেন্সটো ক্ৰিয়েট কৰিলে তোমাৰ ইয়াতে বাল্টি এটা আছে বাকেটটা পানী ভৰাই দিব পাৰিবা পানী ভৰাই আছো ন দেখিছা ন ওয়াটাৰ ওয়েভ দেখিছা নাই দেখিছা ন ওয়াটাৰ ওয়েভ বল এটা লৈ পেলাই এনেকে ডিস্টাৰবেন্স ক্ৰিয়েট কৰি থাকিলে কি হয় ওয়েভটো দেখিছা নাই কেনেকুৱা টাইপত যায় এই ওয়েভটো এনেকে যোৱা প্যাটাৰ্নটোকে আমি কি বুলি কম যেটা প্যাটাৰ্ন আছে এই প্যাটাৰ্নটোকে আমি কি বুলি কম ওয়েভ ফ্ৰণ্ট বুলি কম আৰু এই যেটো ওয়েভ আছে এই ওয়েভটো আগুৱাই যায় দেখিছা নাই ওয়েভটো পিছুৱাই যায় দেখিছা নি মই এতিয়া আগুৱাই যোৱা পিছুৱাই যোৱাকে ইয়াত দেখাব বিচাৰিছো আগুৱাই যে যায় পিছুৱাই কেনে নাই মই এই কোৱেশ্চনটো সুধিছো মই তাতে যেটো ওয়েভ ড্ৰ কৰিলো ন এই ওয়েভটো যে এনেকে যে আগুৱাই যায় গৈছে মানে এই যেটো ওয়েভ আছে এৰদা মই কলো এই ডখৰৰ পৰা ই সাৰ্কুলাৰ টাইপত এনেকে গৈছে এইফালে এনেকে গৈ এনেকুৱা সেকেন্ডাৰী প্ৰথমতে এটা ওয়েভ ফ্ৰণ্ট ক্ৰিয়েট কৰিলে নেক্সট ওয়েভ ফ্ৰণ্ট তাৰ পিছৰ ওয়েভ ফ্ৰণ্ট এনেকে ওয়েভ ফ্ৰণ্ট ক্ৰিয়েট কৰি গৈ আছে এটা বেক সাইডে যোৱা নাই কেলে ওয়েভ ফ্ৰণ্ট ক্ৰিয়েট কৰিব এইটো বুজি আছে বেক সাইডে কেলে যোৱা নাই ওয়েভ ফ্ৰণ্টটো বেক সাইডে কেলে যোৱা নাই বেছি নালাগে মানে মই কি কয় এইটো সব ওয়েভ ফ্ৰণ্ট 1 ওয়েভ ফ্ৰণ্ট 2 ওয়েভ ফ্ৰণ্ট 3 ওয়েভ ফ্ৰণ্ট 4 এনেকে ওয়েভ ফ্ৰণ্ট এটা ক্ৰিয়েট কৰি আহি আছে ঠিক আছে আৰু এই যেটো ওয়েভ ফ্ৰণ্ট আছে এই ওয়েভ ফ্ৰণ্টটো এনেকে বাহিৰলৈ গৈ লাহে নাইকিয়া হৈ থাকিব যদি তুমি এডখৰতে ইয়াতে য'ত যাৰ কাৰণে ডিস্টাৰবেন্সটো ক্ৰিয়েট হৈছিল এই যদি সোর্সটো যদি বন্ধ কৰি দিয়া বন্ধ মানে কি অফ কৰি দিয়া মানে বলটো এনেকে ওপৰতে কৰি আছে এই ওপৰৰ পৰা ডিস্টাৰবেন্স যদি নাইকিয়া কৰি দিয়া তেতিয়াহ'লে ই কন্টিনিউ কৰি থাকিব নি নকৰে নাইকিয়া হৈ যাব নাই এটা নাইকিয়া কেনেকৈ হৈ যাব এই পিছফালৰ পৰা লাহে নাইকিয়া হৈ আহি থাকিব এনেকে বস্তুটো নাইকিয়া হৈ গৈ থাকিব এইটো আগুৱাই গৈ থাকিব হয় নাই ভিতৰৰ পৰা নাইকিয়া হৈ গৈ থাকিব কিন্তু ডিস্টাৰবেন্সটো তুমি যদি কন্টিনিউয়াছলি যদি দি থাকা তেতিয়াহ'লে বস্তুটো কি হ'ব আহি থাকিব কন্টিনিউয়াছলি কৰি থাকিব এতিয়া এই ওয়েভৰ যেটো ডিস্টাৰবেন্স আছে এই ডিস্টাৰবেন্সটো এনেকুৱা প্যাটাৰ্ণত আগুৱাই যে আহিলে বেক সাইডে কিয় যোৱা নাই কাৰণ ইয়াৰ যেটো জেনাৰেশনৰ যেটো প্ৰসেস এটো কেনেকৈ হৈছে বাই সেকেন্ডাৰী ওয়েভলেট এই সেকেন্ডাৰী ওয়েভলেটটো সাৰ্কুলাৰ ঠিক আছে সেকেন্ডাৰী ওয়েভলেটটো সাৰ্কুলাৰ হয় নে নহয় সেকেন্ডাৰী ওয়েভলেটটো সাৰ্কুলাৰ যদি সাৰ্কুলাৰ হয় তেতিয়াহ'লে বেক সাইডেও যাব পাৰিলে ফ্ৰন্ট সাইডে যে আহিছে
কিয় ইয়াত বেক সাইডে নাহে মই হেলকে কৈছো বেক সাইডেও আহিব লাগিছিলে বস্তুটো বেক সাইডে আহি পেলাই অকল ফ্ৰন্ট সাইডে কি কাৰণে গৈছে বস্তুটো ম্যাথমেটিক্যালি ভাবিছোচোন ম্যাথমেটিক্যালি ভাবিছো আহি বেক সাইডে কেনে নাহে সো কেনে নাহে মই কৈছো সো এটো হৈছে বেক সাইড হয় না এই বেক সাইডৰ যেটো বেক পিছফালৰ যেটো ওয়েভ ফ্ৰন্ট সেকেন্ডাৰী ওয়েভলেটৰ যেটো বেক সাইডৰ পাৰ্ট আছে নেক্সট যেটো ওয়েভ ফ্ৰন্ট আহিব তাৰ ফৰৱাৰ্ডটো ইয়াত কি কৰিব কেনসেল আউট কৰিব কথা বুজি পাইছা নাই মানে যেটো ইয়াৰ এটো ওয়েভ এটো যেটো সেকেন্ডাৰী ওয়েভলেট আছে তাৰ যেটো বেক সাইড এই বেক সাইডটো নেক্সট যেটো আকৌ ডিস্টারবেন্স আহিব ই কি কৰিব ইয়াত কেনসেল আউট কৰিব না বেক সাইডৰ কিন্তু যেটো ফ্ৰন্টৰ যেটো সাইড আছে তাক কেনসেল আউট কৰিবলৈ কিবা আছে নেকি একো নাই এটো কাৰণে এই বস্তুটো প্ৰপাগেট কৰি গৈ থাকে আৰু বেক সাইডৰ বিলাক কি হয় ডিস্টৰ্ট হৈ গৈ থাকে কিন্তু ডিস্টৰ্ট হোৱাটো আমি দেখা গেলে নাপাও বিকজ আমি যেটো ডিস্টারবেন্স ক্ৰিয়েট কৰিছো কন্টিনিউয়াস দি আছে এটো কাৰণে আকৌ ফৰ্মেশন হয় বস্তুটো ওয়েভটো প্ৰপাগেট কৰিবলৈ গৈ থাকে কথাটো বুজি পালা কেনেকুৱা টাইপত ওয়েভৰ ডিস্টারবেন্সটো ক্ৰিয়েট হয় পানী আছে না ইয়াত বল আছে ইয়াত ইয়াতে চাবলৈ দিগদাৰ মই কথাটো কি কৈছো এতিয়া তোমালোকে সবে গম পালা এটা বস্তু গম পাইছা নহয় হাউ লাইট ওয়েভ propagates লাইট ওয়েভ কেনেকৈ propagate কৰে ওয়েভ ফ্ৰন্ট প্ৰডিউস কৰি গৈ থাকে ওয়েভ ফ্ৰন্ট কেনেকৈ প্ৰডিউস হয় সেকেন্ডাৰী ওয়েভলেটৰ পৰা secondary wavelet বুলি কোৱা হয় so wave front will be produced from secondary wavelets okay আৰু secondary wavelets or যেটো backward portion এই portionটো কেলে না থাকে because next যেটো disturbance আহে disturbance টো secondary wavelet ক cancel out কৰে ঠিক আছে ইয়াৰ বহুতখিনি mathematical expression আছে কিন্তু simple language ত ক'বলৈ গ'লে হেতু বস্তু back side ৰ পৰা হাতে ইটো হেৰি কৰে আৰু ফ্ৰন্টৰ সাইডটো কেনসেল কেলে নহয় because ফ্ৰন্টৰ সাইডটো অলৰেডি কি হয় কেনসেল হ'বলৈ তাৰ একো নাই back side পৰা গৈ পেলাইহে কৰে ঠিক আছে সো ডিস্টারবেন্সটো যেটো পয়েন্টত ক্ৰিয়েট হয় এতিয়া মই তোমালোকক ইয়াতে দেখুৱাই দিছো বস্তু কেনেকুৱা টাইপৰ এটো মই যেটো বস্তু দেখাইছিলো এটো চোৱা coherent and incoherent addition of wave coherent and incoherent addition of wave মানে কি বুজি পাইছা চোৱা এই লেফট সাইডৰ যেটো ডায়াগ্ৰাম দেখাইছে দেখিছানে এটো এফালে তোমালোকে সবে চোৱা এই যেটো ডায়াগ্ৰাম দেখাইছে দেখিছানে এই ডায়াগ্ৰামটো কি কৰিছে দুটা এনেকুৱা টাইপৰ ৰড টাইপ দুটা বস্তু লৈছে এই ৰড দুটাই কি কৰিছে ওয়াটাৰৰ পোৰশনটো কি কৰিছে ডিস্টারবেন্স কৰিছে এই ডিস্টারবেন্স কৰাৰ কাৰণে কি হৈছে এনেকুৱা টাইপৰ যেটো ওয়াটাৰৰ যেটো ডিস্টারবেন্স হয় ন এনেকুৱা টাইপৰ কিছুমান এটা ডিস্টারবেন্স ক্ৰিয়েট হ'ব যেটো মই জাস্ট দেখাইছিলো নাই মানে এটো হৈছে এই পোৰশনটো ডিস্টারবেন্স আৰু এটো হৈছে এই পোৰশনটো ডিস্টারবেন্স এটো ডিস্টারবেন্সটো কৰাৰ ফলত কি হ'ল বস্তুটো এনেকুৱা টাইপৰ ৰাউন্ড টাইপৰ কিছুমান ডিস্টারবেন্স এনে গৈ আছে দেখিছানে এটা ওপৰত এটা আকৌ নেক্সট ইউ কি কৰিব হে একেটা টাইপৰে ডিস্টারবেন্স গিটা ক্ৰিয়েট কৰিব ই কি কৰিব এনেকুৱা টাইপৰ ডিস্টারবেন্স এনে ক্ৰিয়েট কৰিব ঠিক আছে এনেকুৱা টাইপৰ ই ডিস্টারবেন্স কিছুমান ক্ৰিয়েট কৰিব এই যেটো ডাইৰেকশন দিয়া আছে এই ডাইৰেকশনটো কি হৈছে ওয়েভ টু কনস্ট্ৰাকশন নহলে ডিস্ট্ৰাকশন কিবা এটা হৈছে মানে ওয়েভ গিটা কি কৈছে সুপাৰ ইম্পোজ কৰিছে সুপাৰ ইম্পোজ কৰা মানে বুজি পোৱা না সবে সুপাৰ ইম্পোজ কৰা মানে দুটা ওয়েভ লগ হোৱা দুটা ওয়েভ এই কমন পয়েন্ট বিলাকত আইদাৰ লগ হৈছে নহলে কি হৈছে ডিস্ট্ৰাকশন হৈছে আইদাৰ কনস্ট্ৰাকশন নহলে ডিস্ট্ৰাকশন যদি কনস্ট্ৰাকশন হয় তেতিয়ালে কি হ'ব পোহৰ হ'ব যদি ডিস্ট্ৰাকশন হয় কি হ'ব আন্ধাৰ হ'ব তেতিয়া হলে আমি যদি এডখতে স্ক্ৰিন এখন ৰাখো কোড স্ক্ৰিন এখন ৰাখিছো এডখতে যদি স্ক্ৰিন এখন ৰাখো তেতিয়া হলে আমি কি পাম আইদাৰ ওয়েভটো এটা জায়গাত কনস্ট্ৰাকশন হ'ব
আৰু মাজতে কি হ'ব এডোখৰত আন্ধাৰ হ'ব মাজতে এডোখৰত আন্ধাৰ হ'ব এডোখৰতে আন্ধাৰ হ'ব মানে তেতিয়াহ'লে আমি যিখন স্ক্ৰীন ৰাখিম না এনেকে সেই স্ক্ৰীনখনত কিছুমান ফ্ৰেগমেন্ট হ'ব সেই ফ্ৰেগমেন্ট বিলাকত কি আহিব এটাত যদি তোমাৰ কি আহে ব্ৰাইট আহে নেক্সটত ডাৰ্ক আহিব নেক্সটত ব্ৰাইট আহিব ডাৰ্ক আহিব ব্ৰাইট আহিব ডাৰ্ক আহিব ওকে এতিয়া তোমালোকক চোৱা এটুকে কি বুলি কোৱা হয় ইয়ংছ ডাবল স্লিট এক্সপেৰিমেন্ট ভালকে শুনি থাকিবা কি বস্তু কৈ আছো এটো কি বুলি কোৱা হয় ইয়ংছ ডাবল স্লিট এক্সপেৰিমেন্ট ইয়ংছ ডাবল স্লিট এক্সপেৰিমেন্টটো মানে হৈছে দুটা স্লিট থাকিব এই দুটা স্লিটৰ পৰা কি হ'ব লাইট পাস কৰিবলৈ দিয়া হয় তাৰ মাজেদি আৰু পাস কৰিবলৈ দিয়াৰ ফলত কি হয় তাহাঁতৰ সুপাৰ ইম্পোজ হয় আৰু সুপাৰ ইম্পোজ হৈ পেলাই যদি আমি এখন স্ক্ৰীন এখন যদি ৰাখো সেই স্ক্ৰীনখনত অল্টাৰনেট ব্ৰাইট ডাৰ্ক তেনেকুৱা ধৰণৰ কিছুমান প্যাটাৰ্ন ক্ৰিয়েট হ'ব আৰু সেই প্যাটাৰ্ন বিলাকক কি বুলি কোৱা হয় ফ্ৰিঞ্জেছ ঠিক আছে এনেকুৱা কিছুমান ডাৰ্ক ব্ৰাইট ফ্ৰিঞ্জেছ ক্ৰিয়েট হ'ব এতিয়া এই যে এনেকুৱা টাইপৰ যে ডাৰ্ক আৰু ব্ৰাইট যে ফ্ৰিঞ্জ যে ক্ৰিয়েট হ'ল হেতুৰ পৰাই আমি ক'ব পাৰো যে লাইট মানে কি হ'ব লাগিছিলে দুটা হোল আছে ধৰা মই তোমালোকক বস্তুটো অকমান প্ৰেক্টিক্যালি দেখুৱাইছো ধৰা এখন ওয়াল এখন আছে এই ওয়ালখনত দুটা হোল কৰি দিলো হোল গিটা খুব স্মল হোল এফালৰ পৰা আমি কি কৰিছো টৰ্চ লাইট এটা মাৰি দিলো এডোখৰ পৰা টৰ্চ লাইট এটা এনেকে আমি ইনসিডেন্ট কৰি দিলে এই টৰ্চ লাইটৰ এই যেটো স্লিট আছে এই স্লিটটোৱেদি লাইট যাব এই স্লিটটোৱেদি লাইট যাব এফালে যদি আমি ওয়াল এখন যদি ৰাখো ওয়ালখন মানে ধৰা হোৱাইট কালাৰৰ এখন স্ক্ৰীন ৰাখিছো এই হোৱাইট কালাৰৰ স্ক্ৰীনখনত যদি লাইটে পাৰ্টিকল নেচাৰটো এক্সিবিট কৰিলে এনে ডাইৰেক্টলি গৈ পেলাই কি হ'ব লাগিছিলে লাইটটো গৈ পেলাই ডাইৰেক্টলি এডোখৰ এটা স্পট পৰিব লাগিছিলে আৰু এডোখৰ পৰা লাইটটো গৈ পেলাই ইয়াত এটা স্পট পৰিব লাগিছিলে নে নাই যদি পাৰ্টিকল নেচাৰ হ'লেতেন ঠিক আছে ডাইৰেক্টলি ইয়াত পৰিব লগা হ'লেতেন কিন্তু যেতিয়া ইয়ংছে এই এক্সপেৰিমেন্টটো কৰি চাওঁতে তেতিয়াহ'লে কি হ'ল দেখা পালে এই যিখন স্ক্ৰীন আছিলে সেই স্ক্ৰীনখনত কিছুমান এনেকে ডাইৰেক্টলি এটা পইণ্ট হৈ পেলাই কিছুমান ফ্ৰিঞ্জ ক্ৰিয়েট হ'ল সেই ফ্ৰিঞ্জ বিলাকত কি হ'ব এটা ফ্ৰিঞ্জ হ'ব তোমাৰ ধৰা এটা ফ্ৰিঞ্জ ধৰা ৰেড কালাৰ এনেকুৱা টাইপৰ ৰেড টাইপৰ আহিলে নেক্সট যেটো ফ্ৰিঞ্জ আহিলে সেই ফ্ৰিঞ্জটো তোমাৰ ধৰা কেনেকুৱা টাইপৰ আহিব ব্লেক আহিব এনেকুৱা টাইপৰ ব্লেক আহিব তাৰ পিছৰটো আকৌ নেক্সট কি আহিব তাৰ পিছৰটো এনেকে মানে ব্লেক গিটা আহিব ব্লেক গিটা অল্টাৰনেটলি আহিব এডোখৰ ব্লেক আহিলে তাৰ পিছত আকৌ নেক্সট এডোখৰ ব্লেক আহিলে ঠিক আছে আকৌ এডোখৰ তোমাৰ ব্লেক আহিলে এডোখৰ ব্লেক আহিলে আৰু এই ব্লেক বিলাকৰ যেটো মাজৰ যেটো ৰিজন আছে ন এই মাজৰ ৰিজন বিলাকত কি আহিলে ৰেড আহিলে এটো তোমাৰ ৰেড আহিলে এডোখৰ ৰেড আহিলে এডোখৰ ৰেড আহিলে ঠিক আছে মানে এই এনেকুৱা টাইপৰ কিছুমান প্যাটাৰ্ন ফৰ্মেশন হয় আৰু এনেকুৱা টাইপৰ যে প্যাটাৰ্ন ফৰ্মেশন হ'ল তেতিয়াৰ পৰাই তেওঁ কি বুলি ক'লে এই বস্তুটো একচুয়ালি লাইটে পাৰ্টিকল নেচাৰটো এক্সিবিট কৰা নাই ই কি নেচাৰ এক্সিবিট কৰিছে ওয়েভ নেচাৰ এক্সিবিট কৰিছে কাৰণ পাৰ্টিকল নেচাৰে এই বস্তুটো এক্সপ্লেইন কৰিব পৰা নাযায় কাৰণ পাৰ্টিকল নেচাৰ হ'লে ডাইৰেক্টলি গৈ পেলাই স্ক্ৰীনখনত দুটা স্পটত ডাইৰেক্টলি দুটা পইণ্টত পৰিবগে লাগিছিল ঠিক আছে কিন্তু ইনষ্টেড অফ দ্যাট হোৱাট উইল হ্যাপেন দিস উইল হ্যাপেন কিছুমান ডাৰ্ক ব্ৰাইট তেনেকুৱা ফ্ৰিঞ্জেছ পোৱা গ'ল এতিয়া এইবিলাক কেলে ফৰ্মেশন হ'লে বুজি পালানে কেলে ফৰ্মেশন হৈছে মই জাস্ট যেটো বস্তু দেখুৱালো এটো কাৰণে ফৰ্মেশন হৈছে এতিয়া তোমাৰ চোৱা এই বস্তুটো সোৰ্স আছিলে এডোখৰৰ পৰা যিবিলাক ওয়েভলেট গৈছে এটো মই কি নেচাৰ দেখাইছো পাৰ্টিকল নেচাৰ নে ওয়েভ নেচাৰ এটো ওয়েভ নেচাৰ তে পাৰ্টিকল নেচাৰ মতে হ'ব নোৱাৰে এটো কাৰণে আমি কি কৰিলো ওয়েভ নেচাৰত চালো বস্তুটো হয় নেকি এনেকুৱা টাইপৰ কিছুমান ওয়েভ কিছুমান প্ৰপাগেট কৰি গৈ আছে বুজি পালানে তাৰ পিছত নেক্সট ইটো সোৰ্সৰ পৰা কি হৈছে এনেকুৱা টাইপৰ কিছুমান ওয়েভ প্ৰপাগেট কৰি গৈ আছে হয় না এনেকুৱা এতিয়া আমি ধৰা এই জায়গাডখৰতে আমি কি কৰিলো এখন স্ক্ৰীন ৰাখিলো এই ডখৰতে আমি কি কৰিলো উপনিয়ালা নি হা ওকে আমি চোৱা এই ডখৰতে কি কৰিলো এই ডখৰতে আমি এনেকুৱা টাইপৰ এখন স্ক্ৰীন এখন ৰাখিছো এতিয়া এই স্ক্ৰীনখনত কি হ'ব চোৱা এই ওয়েভ বিলাক যেতিয়া প্ৰপাগেট কৰা কথা পাতা লাগিব এফালে চোৱা এই যিবিলাক ওয়েভ আছে এই ওয়েভ বিলাক গৈ পেলাই স্ক্ৰীনখনত ষ্ট্ৰাইক কৰিব নাই নেকি স্ক্ৰীনখনত ষ্ট্ৰাইক কৰিব নাই স্ক্ৰীনখনত ষ্ট্ৰাইক কৰিব আৰু এফালে তোমাৰ কি থাকিব ব্লেক গিটা থাকিব
ক'ত গ'ল ব্লেক এটা আহিলে এনেকে এনেকে কৰিব এটা কি হৈছে চোৱা স্ক্ৰিনৰ প্ৰতিটো পইণ্টতে স্ক্ৰিনৰ যিখিনি পইণ্ট আছে ন এই পইণ্টটোত তোমাৰ এই ৰেড আৰু ব্লেক এইটো এটা পইণ্টত পৰিলে এইটো এটা পইণ্টত পৰিলে কৰিলে নাই এইটো এটা পইণ্টত পৰিলে তাৰপিছত আকৌ এনেকুৱা টাইপৰ এটা পইণ্টত পৰিব এনেকুৱা টাইপৰ এটা পইণ্টত পৰিব এই পইণ্টবিলাকত ৱেভবিলাক কি হৈছে লগ হৈছে সুপাৰ ইম্প'জ কৰিছে চ' এই পইণ্টবিলাকত কি আহিব ব্ৰাইট আহিব এইবিলাকত কি আহিব ব্ৰাইট স্পট আহিব আৰু বাকী যিবিলাক জেগাত আছে এইবিলাক দেখিছানে এইবিলাকত ৱেভৰ কি হ'ব ডাৰ্ক আহিব আৰু এই বস্তুটো ৱেভৰ নেচাৰটো এক্সপ্লেইন কৰিব পাৰিছে মানে এনেকৈ যে অল্টাৰনেট ব্ৰাইট ডাৰ্ক যে আহি আছে সেইটো আমাৰ যিটো ৱেভৰ প্ৰপাৰ্টি সেই ৱেভৰ প্ৰপাৰ্টিটোৱে এক্সপ্লেইন কৰিব পাৰে কিন্তু যিটো পাৰ্টিকেল নেচাৰ আছে সি এক্সপ্লেইন কৰিব নোৱাৰে কাৰণ পাৰ্টিকেল নেচাৰ হ'লে দুটা ব্ৰাইট স্পট বা দুটা ডাৰ্ক স্পট পৰিব লাগিছিল সেইটো কাৰণে যিটো ইয়ংছৰ ডাবল স্লিট এক্সপেৰিমেণ্ট আছে ইয়ংছৰ ডাবল স্লিট এক্সপেৰিমেণ্টে বেচিকেলি কি কৰে ইয়াৰ পৰা কুৱেশ্যন আহে কিন্তু ইয়ংছৰ ডাবল স্লিট যিটো এক্সপেৰিমেণ্ট আছে এইটো আটাইতকৈ ইম্পৰ্টেণ্ট টপিক এই চেপ্টাৰটো ইয়াৰ পৰা এটা নিউমেৰিকেলছ দিয়ে 4 নম্বৰ 4 মাৰ্কছৰ যদি নিউমেৰিকেলছ আহে ইয়াৰ পৰা আহিব ইয়ংছ ডাবল স্লিট এক্সপেৰিমেণ্ট এতিয়া সেইটো কাৰণে ইয়ংছ ডাবল স্লিট এক্সপেৰিমেণ্টত কি কাৰণে হয় অকণ ভালকৈ বস্তুটো বুজি লোৱাটো ভাল এতিয়া তোমাৰ চোৱা এনেকৈ ব্ৰাইট আহিলে ডাৰ্ক ব্ৰাইট এনেকৈ আহিলে এই যিটো ফেনমেনা আমি তাতে অবজাৰ্ভ কৰিলোঁ এই ফেনমেনাটো কিহৰ কাৰণে ক্ৰিয়েট হৈছে ৱেভ নেচাৰটোৰ কাৰণে ক্ৰিয়েট হৈছে সেইটো কাৰণে ইয়ংছ ডাবল স্লিট এক্সপেৰিমেণ্ট কিহৰ কাৰণে ইউজ কৰা হয় ইট ইজ ইউজ মানে বস্তুটো কিহৰ যিটো ৱেভ নেচাৰটো যে আছে সেই ৱেভ নেচাৰটো যে একচুৱেলি লাইটে এক্সিবিট কৰে সেইটো প্ৰুফ ইয়ংছ ডাবল স্লিট এক্সপেৰিমেণ্ট লেজাৰটো হৈছে লেজাৰৰ কি হয় লেজাৰৰ যিটো লেজাৰৰ বস্তুটো বেলেগ এইটো ডাইৰেক্টলি লাইট বুলি ক'ব নোৱাৰি লেজাৰটো কি হয় পাৰ্টিকেল ঠিক আছে চ' লেজাৰ বস্তুটো অলপ বেলেগ টাইপৰ লেজাৰৰ লগত আমি নৰ্মেল লাইটৰ কথা পাতি আছোঁ লেজাৰটো অলপ বেলেগ ধৰণৰ বস্তু লেজাৰৰ কথাটো বেলেগকৈ পঢ়িম এইটো বেলেগ টাইপৰে এতিয়া তোমালোকে চোৱা বস্তুটো বুজি পালানে কেনেকুৱা টাইপত আহিলে পেটাৰ্ণকেইটা বুজি পালা নাই এইটো কি হয় ইয়ংছ ডাবল স্লিট এক্সপেৰিমেণ্ট ওকে এইটো ইয়ংছ ডাবল স্লিট এক্সপেৰিমেণ্ট মানে গোটেইখিনি পঢ়িম বাৰু গোটেই বস্তুখিনি এনে অভাৰভিউটো কৰি দিছোঁ কি কি আছে এতিয়া চোৱা ইয়াতে এটা বস্তু আহিলে কোহাৰেণ্ট আৰু ইনকোহাৰেণ্ট এডিশ্যন অফ ৱেভ হোৱাট ইজ কোহাৰেণ্ট মানে কিবা শুনিছানে শব্দটো আজিলৈকে কোহাৰেণ্ট কাক কয় হোৱাট ইজ কোহাৰেণ্ট সোৰ্স কাক কয় মানে বস্তু কোহাৰেণ্ট মানে চোৱা ইয়াতে ইয়ংছ ডাবল স্লিট যিটো এক্সপেৰিমেণ্ট আছে তাতে যে লাইটবিলাক যে প্ৰপাগেট হৈছে দুটা হোলৰ পৰা সেইটো বেলেগ বেলেগ চ'ৰ্চেদি দিলে নহ'ব চ'ৰ্চ কি হ'ব লাগিব এটাই হ'ব লাগিব যেনেকৈ টৰ্চ লাইট এটা টৰ্চ লাইটে কি কৰিছে এটা টৰ্চ লাইটে হোল দুটাত ইনচিডেণ্ট হৈছে আৰু হোল দুটাৰ পৰা ৱেভটো প্ৰপাগেট হৈছে তেতিয়াহ'লে কি বুজি পালা এটা যে লাইট যে আহিছে সেই লাইটটোক কি বুলি কোৱা হয় মনোক্ৰমেটিক লাইট মানে সিংগল মনোক্ৰমেটিক লাইট মানে যিটো লাইটৰ ৱেভলেংথ এটা হোৱাইট লাইটৰ ৱেভলেংথ কেইটা থাকে 7টা থাকে 7টা ৱেভৰ কম্বিনেশ্যন নহয় জানো হোৱাইট লাইট 7টা ৱেভৰ কম্বিনেশ্যন আমি যদি ইয়ংছ ডাবল স্লিট এক্সপেৰিমেণ্টটো কৰোঁ তেতিয়াহ'লে তাত হোৱাইট লাইট দিলে নহ'ব কি লাইট দিব লাগিব মনোক্ৰমেটিক লাইট মানে যিটো লাইটত অকল এটা ৱেভলেংথ থাকিব ধৰা য়েল্লো কালাৰ দিব পাৰোঁ ব্লু কালাৰ দিব পাৰোঁ ৰেড কালাৰ দিব পাৰোঁ বা যি এটা পাৰ্টিকুলাৰ কালাৰৰ দিব লাগিব লাইট ওকে আৰু 2 নম্বৰ কথা কি হ'ব লাগিব লাইটটোৰ যিটো ফেজ আছে কাৰণ এটা সিঙ্গল যদি সোর্স হয় তেতিয়াহ'লে তাৰ ফেজটো সেম থাকিব হয় নে নহয় থাকিব নাই ফেজটো সেম হ'ব এতিয়া ধৰা এনেকুৱা টাইপৰ হৈছে মই এটা অকল এটা স্ট্ৰেট লাইনৰ কথা কনসিডাৰ কৰিছোঁ ধৰা হোলটো আছিলে কেনেকুৱা টাইপত আছে হোলটো এনেকুৱা টাইপত আছে এতিয়া মই স্ক্ৰীনখন ক'ত ৰাখিলোঁ এইখন কি হৈছে দিস ইজ স্ক্ৰীন সবে ভালকে দেখা পাইছা নাই এইখন কি হয় দিস ইজ স্ক্ৰীন এইটো হৈছে সোর্স 1 সোর্স 2 মানে আমি যে বলটো লৈ পেলাই খেলা ধূলা কৰিছিলোঁ বা পানীত যে বেলেগ বেলেগ দুটা জেগাত যে ডিস্টাৰবেন্স ক্ৰিয়েট কৰিছিল তেনেকুৱা টাইপ এতিয়া এই বস্তুটো কি হ'ল এইফালৰ পৰা আমি লাইটটো যেতিয়া ইয়াত মাৰি দিম মানে এইফালৰ পৰা যেতিয়া টৰ্চ লাইটটো যেতিয়া মাৰি দিম ইয়াৰ পৰা লাইটটো গৈ পেলাই ধৰিলোঁ এই পইণ্টটোত কি হৈছে এটা ব্ৰাইট স্পট এটা আহিছে কি স্পট আহিছে এডোখৰত ব্ৰাইট স্পট এটা আহিছে এই ব্ৰাইট স্পটটো কেনেকৈ আহিলে এইডোখৰৰ পৰা লাইটটো এনেকৈ গ'ল
এনেকে গ'ল মানে এইটো মই ৱেভ হেৰি ষ্ট্ৰেট লাইনটো দেখুৱা নাই ষ্ট্ৰেট লাইনটো কি বুজাইছে বাৰু সেই যে কনষ্ট্ৰাকচন কৰা পইণ্ট কেইটা মনত আছে নে এনেকুৱা কাটাকটি কৰা এটা পইণ্ট বিলাক আছে না এইবিলাক আছিলে নে এনেকুৱা এই পইণ্ট বিলাক বুজাইছে মই এইটো মানে পাৰ্টিকেল নেচাৰটো বুজোৱা নাই কিন্তু এটা মনত ৰাখিবা এটা পাৰ্টিকেল নেচাৰ নহয় এই লাইনডাল বুজাইছো আৰু এই ফালৰ পৰাও কি হ'ব এনেকুৱা এটা লাইন যাব এই দুটা লাইন লগ লাগি পেলাইহে আলটিমেটলি এই পইণ্টত কনষ্ট্ৰাকচন হৈছিল মনত আছে নাই আছে নে নাই ঠিক আছে তেতিয়াহ'লে এই এনেকুৱা টাইপৰ যিবিলাক সোৰ্স আছে এই সোৰ্স বিলাকৰ যেটো ফ্ৰিকুৱেন্সি হ'ব ন ফ্ৰিকুৱেন্সিটো আমি কিহে দিনত কৰো n বা নিউ ইহঁতৰ যেটো ফ্ৰিকুৱেন্সি হ'ব তো সেম হ'ব নে বেলেগ হ'ব ফ্ৰিকুৱেন্সিটো সেম হ'ব কাৰণ একেটা টৰ্চ লাইটে ইউজ কৰিছো ন একেটা টৰ্চ লাইট ইউজ কৰিছো নাই সো ফ্ৰিকুৱেন্সি সেম হ'ব আৰু কি সেম হ'ব তাহাঁতৰ যেটো ফেজ আছে ফেজটো সেম হ'ব না ফেজটো ডিফাৰেন্ট হ'ব फेज तो सेम होबो ने डिफरेंस हो फेज माने सिंपली की होय S1 सोर्स टुर পৰা जिमान डिस्टेंस कवर কৰিব লগা হৈছে S2 সোর্সৰ পৰা বেছি ডিসটেন্স কভার কৰিব লগা হৈছে নে কম ডিসটেন্স কভার কৰিব লগা হৈছে অবিয়াসলি বেছি দেখা পোৱা নাই জানো তাতে বেছি ডিসটেন্স কভার কৰিছে তেতিয়া হলে তাৰ ফেজ সেম নহয় ফেজ সেম হ'বলে হলে কি হ'ব লাগিব সমান ডিসটেন্স কভার কৰিব লাগিব ফেজ সেম ক'ত হ'ব গম পাইছা নে এই যেটো পইণ্ট আছে তাৰ যেটো মিডল পোরশন আছে এক্সাম এই পোরশনটো এই পোরশনটো এফালৰ পৰা লাইট আহি পেলাই ইয়াত পৰিব এই ডখৰৰ পৰা লাইট আহি পেলাই পৰিব সমান ডিসটেন্স হয় নে সমান ডিসটেন্স হয় যেটো মিডল পইণ্টত থাকিব তেলে এই মিডল পইণ্টৰ যেটো পইণ্ট আছে ন এই পইণ্টত তোমাৰ কি হ'ব জিৰো ফেজ ডিফাৰেন্সৰ লাইট কি হ'ব জিৰো ফেজ ডিফাৰেন্সৰ লাইটে ইন্টাৰফিয়াৰ কৰিব ওকে জিৰো ফেজ ডিফাৰেন্সৰ লাইটে ইন্টাৰফিয়াৰ কৰিব আৰু এই যেটো হ'ব তাতে এটা সাৰ্টেন পাথ ডিফাৰেন্স আহিব আৰু এই পাথ ডিফাৰেন্সটো কিমান হ'ব এইটো পাথ ডিফাৰেন্স কিমান কোনটো হ'ব গম পাইছা নাই এই লাইনটো সব কলা কলা হ'ব এটা বেলেগ কালাৰ দেখুৱাইছো ৰেড কালাৰ এই ডখৰ কি হ'ব এই ডখৰ হ'ব পাথ ডিফাৰেন্স বুজি পালানে এটো হৈছে পাথ নম্বৰ 1 এটো হৈছে পাথ নম্বৰ 2 এই পাথ দুটাৰ মাজৰ ডিফাৰেন্সটো কোনটো এইখন ন যিখন মই কাটি কাটি দিছো হয় নে নহয় সো এইখনক কি বুলি কোৱা হয় পাথ ডিফাৰেন্স আৰু কোহাৰেন্ট সোর্স বুলি ক'লে কি হ'ব লাগিব দা পাথ ডিফাৰেন্স শুড বি কনস্ট্যান্ট পাথ ডিফাৰেন্সটো কি হ'ব লাগিব যিবিলাক সোর্সৰ পাথ ডিফাৰেন্সটো কনস্ট্যান্ট থাকে নহলে জিৰো থাকে সেইবিলাকক কোহাৰেন্ট সোর্স বুলি কোৱা হয় বুজি পালা নাই যিবিলাক সোর্স মানে দুটা সোর্স আছে ইয়াতে দুইটা সোর্সৰ কি হ'ব লাগিব ফ্ৰিকুৱেন্সি সেম হ'ব লাগিব এক নম্বৰ কথা monochromatic light হ'ব লাগিব দুই নম্বৰ কথা তিন নম্বৰ কথা কি হ'ব লাগিব the path difference should be same path difference same থাকিব লাগিব যদি path difference same নাথাকে তেতিয়া হলে তেনেকুৱা সোর্সক কোহাৰেন্ট সোর্স বুলি কোৱা নহব কোহাৰেন্ট সোর্স হ'বলে হলে আইদাৰ কি হ'ব লাগিব দুটা কন্ডিশন হ'ব পাৰে জিৰো path difference নহলে কনস্ট্যান্ট path difference ঠিক আছে সো তেতিয়ালে কোহাৰেন্ট সোর্স বুলি ক'লে কি বুজা যিবিলাক লাইটৰ সোর্সৰ ফ্ৰিকুৱেন্সি সেম ओके আৰু ইহঁতৰ যেটো ফেজ ডিফাৰেন্স ফেজ বা পাথ একেটাই যেটো ফেজ ডিফাৰেন্স বা যেটো পাথ ডিফাৰেন্স that should be constant either constant or zero this type of sources are called coherent sources এতিয়া যেটো Young's double slit experiment আছে we are using two coherent sources S1 and S2 আৰু এই কোহাৰেন্ট সোর্স গিটা যেতিয়া সুপাৰ ইম্পোজ কৰিব তেতিয়াই তেনেকুৱা অল্টাৰনেট ব্ৰাইট ডাৰ্ক তেনেকুৱা টাইপৰ কিছুমান ফ্ৰিঞ্জেস ক্ৰিয়েট কৰিব আৰু এই ফ্ৰিঞ্জ কিনি যে ক্ৰিয়েট হৈছে এটোৱে কি এক্সপ্লেইন কৰে দা ওয়েভ নেচাৰ অফ লাইট এইখিনি বস্তুৱে আছে মেইনলি ওয়েভ হেৰিয়া ইয়াতে এই চ্যাপ্টাৰ তো অলপ আইডিয়া আছে ম্যাথমেটিক্যাল বহুত এক্সপ্ৰেশন আছে এইটো চ্যাপ্টাৰত আৰু লগতে কনসেপ্টটো আছে কিন্তু বেসিক কনসেপ্ট খিনি কৈ আছে বেসিক কনসেপ্ট খিনি কি বুজাইছে তাৰপিছত নেক্সট হোৱা interference of light wave and Young's experiment
মই যে মাত্ৰতে ক'লো ইয়ংছ এক্সপেৰিমেন্ট এটৱে ইয়ংছ ডাবল স্লিট এক্সপেৰিমেন্ট যে আছে যে এটৱে ইন্টাৰফিয়াৰেন্স মানে কি বুজি পাইছানে ইন্টাৰফিয়াৰেন্স মানে হৈছে সুপাৰপজিশন অফ wave of two coherent source দুটা coherent source যেতিয়া সুপাৰপজিশন কৰিব ন এই সুপাৰপজিশনটোকে ইন্টাৰফিয়াৰেন্স বুলি কোৱা হয় ইন্টাৰফিয়াৰেন্স মানে হৈছে সুপাৰপজিশন অফ two coherent wave আৰু ইয়ংছ ডাবল স্লিট এক্সপেৰিমেন্ট অলৰেডি ইয়ংছ ডাবল স্লিট এক্সপেৰিমেন্টটো মই আইডিয়াটো অলপ দিলো দেখিছা না এনেকুৱা টাইপৰ দেখুৱাইছে এই যেটো ডায়াগ্ৰাম মই দেখুৱাইছিলো এইটো ডায়াগ্ৰাম source 1 source 2 ইহঁতৰ মাজত যেটো সেপাৰেশন থাকিব দ্যাট ইজ d ওকে এতিয়া মই যে ইয়াতে যে স্ট্ৰেট লাইন এটা ড্ৰ কৰি পেলাই যে এইখন যে পাথ ডিফাৰেন্স বুলি যে কলো কেলে কলো এটোটো 90 ডিগ্ৰী হৈ গল ন এটো এটা রাইট অ্যাঙ্গেল ট্রায়াঙ্গেল হল নাই রাইট অ্যাঙ্গেল ট্রায়াঙ্গেলৰ দুটা সাইড সেম নেকি তেতিয়া হলে মই হেতুকে পাথ ডিফাৰেন্স বুলি কেলে কলো কাৰণ কৈছিলো নাই যে দুটা লেংথ সমান হ'ব লাগিব তেতিয়াহে পাথ ডিফাৰেন্স তেতিয়াহে আমি সেম পাথ বুলি ক'ব পাৰিম তেলে ইয়াতে মই পাৰপেন্ডিকুলাৰ ড্ৰ কৰিলো আৰু পাৰপেন্ডিকুলাৰ ড্ৰ কৰি পেলাই কি কৰিলো এই ডখৰত এই জেগাডখৰ ধুনীয়াকে পাথ ডিফাৰেন্স বুলি কৈ পেলাই আমৰি থৈ দিলো হলো নাই কেলে থলো কিবা এটা কথা আছে এনেটো কোৱা নাই কিবা এটা কথা আছে কি কথা আছে কথাটো এটোৱে যে ইয়াতে যেটো d আছে that d should be very small হেতু এটা কন্ডিশন মানে the separation of the slit should be very small compared to capital D capital D to দেখিছা নাই capital D to কি হয় এই যেটো capital D আছে এই হোল গিটাৰ পৰা স্ক্ৰিনখনৰ ডিসটেন্স টু এই ডিসটেন্স টু যিকিটা সোর্সৰ যিকিটা সেপাৰেশনৰ ডিসটেন্স আছে ন সোর্স গিটা এই ডিসটেন্স টু according to Young's double slit experiment কি হ'ব লাগিব it should be very very small capital D কৈ কি হ'ব লাগিব স্মল হ'ব লাগিব বুজি পাইছা কথাটো গমলা নাই সো তেতিয়া হলে কি হ'ব সোৱা যদি খুব বেছি হলু হয় ন বেছি হলু হলে কি হ'ব তেতিয়া হলে এই যেটো এংগল আছে এই এংগলটো অলমোস্ট 0 ডিগ্ৰী টাইপে হ'ব কাৰণ যেটো হলু ন এৰ কাৰণে এটো অলমোস্ট 0 ডিগ্ৰী টাইপে হ'ব আৰু 0 ডিগ্ৰী হোৱা মানে এই লাইনটো এটো এংগল অলমোস্ট 90 ডিগ্ৰী টাইপে হ'ব আৰু 90 ডিগ্ৰী হোৱা মানে অলমোস্ট এটা সেম হ'ব আৰু এই ডিসটেন্স এটা সেম হ'ব মই এনে কি কৰো জ্যামিতিক্যালি বস্তুটো এবাৰ চাই লোৱা মই আছো যেটো ইয়ংছ ডাবল স্লিট এক্সপেৰিমেন্ট আছে ন এই এক্সপেৰিমেন্টৰ পৰা তোমাৰ কি কি আহিব ফ্ৰিঞ্জ উইথ ওলাবলে দিব ফ্ৰিঞ্জ উইথ কাক কোৱা হয় দুটা ব্ৰাইট স্পটৰ মাজৰ যেটো সেপাৰেশন এই সেপাৰেশনটোকে ফ্ৰিঞ্জ উইথ বুলি কোৱা হয় বা দুটা ডাৰ্ক স্পটৰ মাজৰ সেপাৰেশন নহলে দুটা ব্ৰাইট স্পটৰ মাজৰ সেপাৰেশনটোক আমি কি বুলি কম ফ্ৰিঞ্জ উইথ ওকে সো ইয়াতে ফ্ৰিঞ্জ উইথ বিলা ওলাবলে দিব বুজি পাইছা নাই এটা ফ্ৰিঞ্জ উইথ ওলাবলে দিব কেতিয়া কনস্ট্ৰাকশন হ'ব এনেকুৱা টাইপৰ প্যাটাৰ্ন ক্ৰিয়েট হয় দেখিছানে এনেকুৱা টাইপৰ প্যাটাৰ্ন ক্ৰিয়েট হয় এটা ডাৰ্ক এটা ব্ৰাইট এটা ডাৰ্ক এটা ব্ৰাইট দেখিছানে এনেকুৱা টাইপৰ প্যাটাৰ্ন ক্ৰিয়েট হয় ঠিক আছে তাৰপিছত তোমাৰ চোৱা এটো আহিলে তাৰপিছত নেক্সট আহিব ডিফ্ৰেকশন যেনেকে চোৱা ইন্টাৰফিয়াৰেন্স কেতিয়া হৈছিলে ইন্টাৰফিয়াৰেন্স যেতিয়া দুটা সোর্সৰ লাইটে যেতিয়া সুপাৰপজিশন কৰে তেতিয়ালে তাক ইন্টাৰফিয়াৰেন্স বুলি কোৱা হয় ডিফ্ৰেকশন মানে হৈছে এটা ডাঙৰ হোল এটাৰ যেটো সাইডৰ পাৰ্ট থাকিব মানে ধৰা এই কথা মই যেটো কথা তোমালোকক কৈছিলো এই কথা ডিফ্ৰেকশন কাক কোৱা হয় মই কৈছো ডিফ্ৰেকশন আৰু ইন্টাৰফিয়াৰেন্সৰ ডিফাৰেন্সটো ভালকে বুজি লবা ধৰা আমি কি কৰিছিলো সৰু সৰু দুটা স্লিট কনসিডাৰ কৰিছিলো হয়নে সৰু সৰু দুটা স্লিট কনসিডাৰ কৰিছিলো এই যি সৰু সৰু স্লিট কনসিডাৰ কৰি পেলাই ইহতে যেটো সুপাৰপজিশন কৰিছিলে এটোক আমি কি বুলি কৈছিলো ইন্টাৰফিয়াৰেন্স হয় না নহয় আমি এটো কি বুলি কৈছিলো ইন্টাৰফিয়াৰেন্স কিন্তু এতিয়া যদি আমি কি কৰো এটা ডাঙৰ হোল এটা লৈছো এনেকুৱা টাইপৰ ডাঙৰ হোল এটা লৈছো এই হোলটোৱেদি আমি যেতিয়া লাইট যাব দিও এনেকে যেতিয়া আমি ইয়াৰ মাজেদি যেতিয়া লাইট যেতিয়া যাব দিও এনেকে লাইট যেতিয়া যায় তেতিয়া কি হয় যদি কি হয় এই যেটো এই ধৰা এটো ডাৰ্ক রুম এটা আন্ধাৰ রুম এটা আছে ওকে এটা এটা ডাৰ্ক রুম এইফালৰ পৰা লাইট ইয়াত পঠাই দিয়া হৈছে এই মাজৰ যিখিনি লাইট আছে ন সেইখিনি অলমোস্ট গৈ পেলাই যিখন ওয়াল থাকিব এডকত স্ট্ৰাইক কৰিব সমানকে
কিন্তু এই সাইডৰ যেটো লাইট থাকে ন এই সাইডৰ যেটো লাইট থাকে এই পাৰ্টটোত গৈ পেলাই খুন্দা মাৰিব নাই এটা খুন্দা মৰাৰ পিছত কি হ'ব লাগিছিলে এই পোৰশনটো কমপ্লিট ডাৰ্ক হ'ব লাগিছিলে যেটো অলৰেডি ৰুমটো ডাৰ্ক হৈ আছে যেটো হোল আছিলে কমপ্লিট এই পোৰশনটো ডাৰ্ক হ'ব লাগিছিলে কিন্তু দেখা পোৱা যায় এটা কমপ্লিট ডাৰ্ক নহয় কেতিয়াবা খিৰকিৰ এটা হোলৰ হ'লে যেতিয়া পোহৰ আহে তেতিয়া সাইডে সাইডে কি হয় মেইন লাইটটো আহি পেলাই তো ফ্লোৰত পৰে তাৰ সাইডে সাইডে জায়গাটো অলপ অলপ পোহৰ হৈ যোৱা টাইপ লাগে দেখিছা নাই সেইটো কোৱা হয় ডিফ্ৰেকশন কিহত হয় ডাঙৰ হলত হয় ঠিক আছে আৰু ইন্টাৰফিয়াৰেন্স কিহত হয় দুটা স্মল হোলৰ মাজেৰে যোৱা লাইট দুটাই ইন্টাৰফিয়াৰেন্স মানে সুপাৰপজিশন কৰিলে ইন্টাৰফিয়াৰেন্স হয় ডিফ্ৰেকশন সদায় এটা ডাঙৰ হোলৰ মানে খিৰকি সাপোজ এটা হোল এটা আছে হোলৰ মাজেৰে পোহৰ আহিছে এই পোহৰ অহাৰ যেটো সাইডৰ যেটো পাৰ্ট থাকিব এই পাৰ্টত ডিফ্ৰেকশন ফেনোমেনাটো দেখা যাব সো ডিফ্ৰেকশন ফেনোমেনা সদায় কিহত হয় কৰ্নাৰৰ ফেনোমেনা মানে এটা কৰ্নাৰত হয় যেটো হোল থাকিব হোলটো কৰ্নাৰে ডিফ্ৰেকশনটো দেখা পোৱা যায় কিন্তু ইন্টাৰফিয়াৰেন্স আৰু ডিফ্ৰেকশনৰ ডিফাৰেন্সটো চাবা এই ডিফ্ৰেকশনটো মানে কি হয় ধৰা লাইটটো আছে এইবিলাক বস্তু ভালকে আছে মই তোমালোকক এই বস্তুখিনি ভালকে দেখাই দিম এই ডখৰত যেতিয়া আহিলে ন এই ভিতৰৰ যিবিলাক সেন্ট্ৰেলি যিবিলাক লাইট আহে এই সেন্ট্ৰেলি অহা লাইট বিলাক কি হয় ডাইৰেক্টলি এফালে পাস হৈ যায় নেকি আৰু যেটো এই পইণ্টত যেটো স্ট্ৰাইক কৰে ন এই পইণ্টৰ লাইটটো কি হয় অলপ বেন্ড হৈ পেলাই এনেকে যায় বেন্ড এনেকুৱা বেন্ডো হ'ব পাৰে আৰু স্ট্ৰেইটো যায় আৰু বেন্ডো হয় এটা পাৰ্ট আৰু এই ফেনোমেনাটোকে কি বুলি কোৱা হয় ডিফ্ৰেকশন এটো এফালে আছে এফালেও এনেকে বেন্ড হ'ব সব ফালে বেন্ড হয় কিন্তু আমি জেনাৰেলি এফালৰ কিনি ইমান অবজাৰ্ভ নকৰো কাৰণ অলৰেডি ইয়াতে লাইট এক্সিষ্ট কৰিছে কিন্তু আমি যেটো জায়গাত নাই ন এই জায়গাটো আমি অলপ বেছিকে ভালকে অবজাৰ্ভ কৰো কাৰণ তাত ডাইৰেক্ট লাইট পোৱা নাই ঠিক আছে সো এনেকুৱা টাইপৰ বস্তুবিলাকক আমি কি কৰো এই এনেকুৱা টাইপৰ ফৰ্মেশন হোৱাবিলাকক ডিফ্ৰেকশন বুলি কয় লাইটে যে বেন্ডিং যে লয় যে এই বেন্ডিং লোৱাটোকে ডিফ্ৰেকশন বুলি কয় কিন্তু তলৰ ফালে হ'ব মই জাস্ট এটা সেটছৰ দেখুৱাইছো এনেকুৱা এটা সেট দেখুৱাইছো যেকিটা ডিফ্ৰেকশন হৈছে কিন্তু এটো ইয়াৰ মিনিং এটো নহয় যে বাকি ফালে হোৱা নাই এনেকৈ হৈছে মই দেখুৱা নাই আৰু ইফালে ডিফ্ৰেকশন সব ফালে হ'ব ঠিক আছে ডিফ্ৰেকশন সব ফালে হ'ব মই তাৰ পিছত নেক্সট তোমালোকৰ আহিলে পোলাৰাইজেশন মানে শুনিছানে পোলাৰাইজেশনটো পাইছা চাগে ওয়াৰ্ডটো ডিফ্ৰেকশন সব বস্তু এটাকে কৈ দিছো পোলাৰাইজেশন ওয়াৰ্ডটো পাইছা পোলাৰাইজেশন মানে কি হয় Polarization মানে কি হয় what is polarization polarization or ৰবা মই এটা ভিডিও এটা আছে নেকি চাম দে polarization আছে Sound to on है so वो वीडियो तो शेयर कर दिन पड़ा साउंड तो এটো এনেকে চালে বুজি নাপাবা মই দেখুৱাই দিম মানে এনেকুৱা কিছুমান পোলাৰাইজাৰ থাকে পোলাৰাইজাৰ বিলাক কি হয় তুমি যদি ওৰিয়েন্টেশনটো চেঞ্জ কৰা ইয়াত দেখা পাবা চাবা দেই এই ফেনোমেনটো চোৱা
এইটো কোৱা হয় পোলাৰাইজাৰ এই যেটো প্লেট আছে এই প্লেটটো ওৰিয়েন্টেশনৰ ওপৰত ডিপেন্ড কৰে সব প্লেটটো যেতিয়া ৰাউন্ড কৰি দিব ব্ল্যাক হৈ গৈ আছে দেখিছা নাই ব্ল্যাক হৈ গৈ আছে আকৌ যেতিয়া ঘূৰাই দিব কি আকৌ হোৱাইট হৈ যাব চাবা লাইলা ঘূৰাই আছে দেখিছা নাই দেখা পাইছা নাই এইটো মানে এই বস্তুবিলাকৰ প্লেটটো ওৰিয়েন্টেশনৰ ওপৰত ডিপেন্ড কৰে ই কেনেকুৱা এংগেলত আছে কেনেকুৱা প্যাটাৰ্ণত আছে এই প্যাটাৰ্ণটোৰ ওপৰত ডিপেন্ড কৰে এনেকুৱা এইবিলাকক কি বুলি কয় পোলাৰাইজাৰ ফিল্ম এটা পোলাৰাইজাৰ ফিল্ম মানে হৈছে কি বস্তু ইহতি এটা ডাইৰেকশনত লাইটটো যাবলৈ দিয়ে কিছুমান বাকি ডাইৰেকশনত ৰেস্ট্ৰিক্ট কৰে What does it say? Light coming from the source is unpolarized, but when the same light falls on the table, you have seen how the appearance of this table substance सारक सेनी पैसा नहीं एचसी वर्मा এতিয়া চোৱা মই তোমালোকক জাস্ট পোলাৰাইজেশন মানে কি হৈছে গম পাইছা মই এটা কৈছো লাইটটো যেহেতু তোমালোকে এটা বস্তু গম পালা লাইট ইজ এ ওয়েভ হয় না এতিয়া তোমাৰ যেটো লাইটৰ যেটো সোর্স থাকিব হি যেটো ওয়েভ দিব ন সেই ওয়েভটো চোৱা প্ৰতিটো ডাইৰেকশন মানে ধৰা এডোখৰতে এটা সোর্স এটা আছে লাইটৰ কি হৈছে এটা সোর্স এটা আছে হি চাৰিওফালে পোহৰ নিদিব জানো দিবনে নাই চাৰিওফালে পোহৰ সবফালে পোহৰ দিব অকল মই সাৰফেসটো যে আগে অকল সাৰফেসটোতে পোহৰ দিছে নেকি কিন্তু তোমাৰ ফালেও দিব বেক সাইডে দিব ফ্ৰন্ট সাইডে দিব স্ক্ৰীনখনৰ বেক সাইডে দিব ফ্ৰন্ট সাইডে সবফালে দিব মানে হি সব ডাইৰেকশনতে কি দিব লাইট দিব এতিয়া যদি আমি তাৰে যিকোনো কিছুমান ডাইৰেকশন যদি ৰেস্ট্ৰিক্ট কৰো তাকে কি বুলি কোৱা হয় পোলাৰাইজ কৰা বুলি কোৱা হয় এতিয়া ধৰা মই তোমালোকক এটা এক্সাম্পল এটা দিও এটা ধৰা তোমালোকে হে আগতে পুৰণা কাঠৰ চকীবিলাক দেখা পাইছা নাই কাঠৰ চকীত আমি আউজু মানে যত আমি পিছফালে এনেকে যে ৰেস্টিং যে লওঁ এই পাৰ্টটো কি থাকে এনেকুৱা টাইপৰ চোৱা এইটো ধৰা সেই পাৰ্টটোত এনেকুৱা কিছুমান আগতে পুৰণা চকীবিলাকত দেখিছা নাই এনেকুৱা টাইপৰ ডিজাইন থাকে মনত পেলাইছা নাই এনেকুৱা টাইপৰ কিছুমান কাঠ যে লগোৱা থাকে ডিজাইন থাকে না এনেকুৱা টাইপৰ ডিজাইন থাকে এতিয়া মই ধৰা এনেকুৱা টাইপৰ ডিজাইন এটা আছে এই ডখৰতে মই সেই চকীখনৰ সেই পাৰ্টটো লৈ লৈছো এনেকুৱা টাইপৰ পাৰ্ট আছে এই পাৰ্টটোতে কি হৈছে এনেকুৱা কিছুমান ভাৰ্টিকেল হোল আছে ভাৰ্টিকেল হোল মানে কি আৰু বুজি পাইছা ন এই ডখৰ তোমাৰ ধৰা কাঠ আছে এই পোৰচনটোত কাঠ আছে আৰু এই পোৰচনটোতো কাঠ আছে মাজৰ পোৰচনটো কি আছে এই হোলটো আছে এতিয়া মই যদি ওয়েভ এটা যদি প্ৰপাগেট কৰিব দিও এনেকুৱা টাইপত কি পাৰ হৈ যাব নাই পাৰ হৈ যাব কিন্তু যদি এই ওয়েভটোকে যদি মই এটো কোনটো প্লেনত কৰিছো গম পাইছা নে এটো ভাৰ্টিকেলি মানে মই এনেকে কৰিছো হোল গিটা কেনেকে চকীখন এনেকে বহাই দিছো মই ধৰা স্ট্ৰিংডাল এনেকে লৈ আছো এই স্ট্ৰিংডাল এইটোৱে ধৰা এই পাৰ্টটোৱে আছে এই স্ট্ৰিংডাল মই ইয়াতে এনেকে লৈ পেলাই এনেকে কৰিছো ওয়েভটো পাৰ হৈ যাব নাই ওয়েভটো পাৰ হৈ যদি মই এনেকে কৰো ওয়েভটো না যায় সো এইটোৱে কি কৰিছে এজ এ পোলাৰাইজাৰ হিচাপে কাম কৰিছে মানে এই ডাইৰেকশনটো যাব দিছে এই ডাইৰেকশনটো ওয়েভটো যাব দিয়া নাই ঠিক আছে আৰু এই কামটো ই কৰে মানে তোমালোকে আগতে টাৰ্মুলিন ক্ৰিষ্টেল বা এনেকুৱা ধৰণৰ কিবা এটো এটা আছিলে পিয়াজো ইলেক্ট্ৰিক ইফেক্ট বনাইছে গাজি বাৰ যি হওক এনেকুৱা কিছুমান ক্ৰিষ্টেল থাকে ক্ৰিষ্টেল কিছুমান থাকে সেই ক্ৰিষ্টেল বিলাকে কি কৰে লাইটৰ এটা পাৰ্ট যাব দিয়ে এটা পাৰ্ট যাব নিদিয়ে যেনেকৈ ধৰা মই এনেকৈ ভাৰ্টিকেলি কি কৰিলো এনেকৈ দিয়া পোৰচনটো কি যাব দিলে কিন্তু এনেকৈ যেটো মই ওয়েভ দিছো এনেকুৱা টাইপৰ যদি ওয়েভ দিও এটো কি কৰে যাব নিদিয়ে ওকে সো এইটোৱে কি কৰিলে এটা ডাইৰেকশনত পোলাৰাইজ কৰিলে ভাৰ্টিকেল ডাইৰেকশনত পোলাৰাইজ কৰিছে কিন্তু হৰাইজন্টেল ডাইৰেকশনত ৰেস্ট্ৰিক্ট কৰিছে এইবিলাককে কি বুলি কোৱা হয় পোলাৰাইজাৰ মানে ইহঁতি কি কৰে এটা ডাইৰেকশনতে লাইটটো যাব দিয়ে ইটো ডাইৰেকশনত কি হয় লাইটটো ৰেস্ট্ৰিক্ট কৰে আৰু এই ৰেস্ট্ৰিক্ট কৰাৰ কাৰণে কি হয় ইটো সাইডে অবজাৰভেশনটো বেলেগ টাইপৰ হয় আন্ধাৰ হৈ যায় ঠিক আছে একেটা লাইটে তুমি পঠাবা কিন্তু এটা পাৰ্ট যাব দিব এটা পাৰ্ট ৰেস্ট্ৰিক্ট কৰিব ওকে সো এইবিলাকৰ কাৰণে কিছুমান স্পেশাল ক্ৰিষ্টেল থাকে আৰু সেইবিলাক কি হয় আলটিমেটলি পোলাৰাইজাৰ হয় এতিয়া যে এক্সপেৰিমেন্টটো যে দেখুৱালে ফিল্মখন এনেকৈ ঘূৰাই যে দিয়ে যে মানে এই চকীখন যে পাৰ্টটো আছে এই চকীখনৰ পাৰ্টটো এনেকৈ ঘূৰাই দিছে মানে ঘূৰাই দিয়া মানে কি হ'ল ওয়েভটো এফালে গৈ থকা ওয়েভটো গৈ পেলাই ৰেস্ট্ৰিক্ট হ'ল বুজি পাইছা নে বাৰু তাতে প্ৰেক্টিকেলি দেখুৱাইছে মই ইয়াতে এনে জাস্ট থিওৰিটিকেলি এক্সাম্পলটো কৈ দিছো ঠিক আছে সো এনেকুৱা টাইপৰ ফেনোমেনাবিলাকক কি বুলি কোৱা হয় পোলাৰাইজেশ্যন
পোলাৰাইজেশ্যন মানে হৈছে লাইট ইলেক্ট্ৰমেগনেটিক ৱেভ, গম পোৱা নাই? গম পোৱা নাই চবে? লাইট ইলেক্ট্ৰমেগনেটিক ৱেভ মানে কি? ইলেক্ট্ৰমেগনেটিক ৱেভ মানে কি? হোৱাট ইজ দ্য প্ৰপাৰ্টি অফ ইলেক্ট্ৰমেগনেটিক ৱেভ? ইলেক্ট্ৰমেগনেটিক ৱেভৰ প্ৰপাৰ্টি কি হয়? মেগনেটিক ফিল্ডখন ক্ৰিয়েট কৰি যায়। মানে ইলেক্ট্ৰমেগনেটিক ফিল্ড মানে হৈছে ইলেক্ট্ৰিক ফিল্ড কম্পনেণ্ট এটাও থাকিব, মেগনেটিক ফিল্ড কম্পনেণ্ট এটাও থাকিব। এতিয়া মই তোমালোকক ইলেক্ট্ৰিক ফিল্ডৰ আৰু মেগনেটিক ফিল্ডৰ ৰিলেশ্যনটো তেনেকৈ পঢ়োৱা নাই। এটা এক্সপেৰিমেণ্ট আছিলে, ওৰষ্টেডৰ এক্সপেৰিমেণ্ট এটা আছিলে যে এডাল কণ্ডাক্টৰৰ মাজত ইলেক্ট্ৰিক কাৰেণ্ট ফ্ল' হৈ আছে আৰু কাৰেণ্ট ফ্ল' হোৱাৰ ওচৰতে এডাল কম্পাছ নিডলডাল ৰাখি দিছে। এই কম্পাছ নিডলডাল ৰাখি দিয়াৰ লগে লগে কাৰেণ্ট ফ্ল' হোৱাৰ ওচৰতে কম্পাছ নিডলডাল ডিফ্লেকশ্যন কৰে। এই ডিফ্লেকশ্যনটোৱে কি বুজায়? যে দেয়াৰ মাষ্ট বি এ মেগনেটিক ফিল্ড। মানে কাৰেণ্টৰ এটা মেগনেটিক ফিল্ডৰ কি থাকে? কম্পনেণ্ট থাকে। কম্পনেণ্ট মানে কি? কাৰেণ্ট যেতিয়া ফ্ল' হয় সি ওচৰে পাজৰে এখন মেগনেটিক ফিল্ড ক্ৰিয়েট কৰে। এতিয়া চোৱা, লাইট যিটো আছে এই লাইটৰ ৱেভটো কি হয়? উল্টাটো হয়। মানে উল্টাটো কি হয়? Whenever there is a magnetic field, there must be an electric field, and whenever there is an electric field, there must be a magnetic field. মানে ইলেক্ট্ৰিক ফিল্ড লাগিলে ম্যাগনেটিক ফিল্ড লাগিব আৰু ম্যাগনেটিক ফিল্ড লাগিলে ইলেক্ট্ৰিক ফিল্ড লাগিব। আৰু এই প্ৰপাৰ্টিটোৰ কাৰণে কি হয়? লাইট যিহেতু ইলেক্ট্ৰমেগনেটিক ফিল্ড, তাত ইলেক্ট্ৰিক ফিল্ডো আছে, ম্যাগনেটিক ফিল্ডো আছে। তেনে ম্যাগনেটিক ফিল্ডে কি ক্ৰিয়েট কৰিব? ইলেক্ট্ৰিক ফিল্ড ক্ৰিয়েট কৰিব। আৰু ইলেক্ট্ৰিক ফিল্ডে কি ক্ৰিয়েট কৰিব? সেইটো কাৰণে তাত কোনো মিডিয়াম নালাগে প্ৰপাগেট হ'ব কাৰণে। বুজি পালা নাই? যিটো ইলেক্ট্ৰিক ফিল্ড আছে ই নিজে এখন ম্যাগনেটিক ফিল্ড ক্ৰিয়েট কৰিলে, আৰু এই ম্যাগনেটিক ফিল্ডখনে আকৌ কি কৰিলে? ইলেক্ট্ৰিক ফিল্ড এখন ক্ৰিয়েট কৰিলে। আকৌ এই ইলেক্ট্ৰিক ফিল্ডখনে কি কৰিলে? ম্যাগনেটিক ফিল্ড এখন ক্ৰিয়েট কৰিলে। আকৌ এই ম্যাগনেটিক ফিল্ডখনে কি কৰিলে? ইলেক্ট্ৰিক ফিল্ড ক্ৰিয়েট কৰিলে। এনেকৈ প্ৰপাগেট হৈ গৈ থাকে। সো এইটো কাৰণে লাইট প্ৰপাগেট হ'ব কাৰণে কোনো মিডিয়াম নালাগে। কিন্তু সাউন্ড তেনেকুৱা নহয়। সাউন্ড ইজ নট ইলেক্ট্ৰমেগনেটিক ৱেভ। সাউন্ড হৈছে এটা সিম্পল ৱেভ। ঠিক আছে? সেইটো কাৰণে সাউন্ড প্ৰপাগেট হ'ব কাৰণে মিডিয়াম লাগে। কিন্তু লাইট propagate হ'ব কাৰণে মিডিয়াম কেল নালাগে, বিকজ চেঞ্জ অফ ইলেক্ট্ৰিক ফিল্ড প্ৰডিউসেস ম্যাগনেটিক ফিল্ড, চেঞ্জ অফ ম্যাগনেটিক ফিল্ড প্ৰডিউসেস ইলেক্ট্ৰিক ফিল্ড। মানে কি বুজি পালা? এটো ইলেক্ট্ৰিক ফিল্ডৰ চেঞ্জে ম্যাগনেটিক ফিল্ড প্ৰডিউস কৰিব, ম্যাগনেটিক ফিল্ডৰ চেঞ্জে কি কৰিব? ইলেক্ট্ৰিক ফিল্ড প্ৰডিউস কৰিব। আকৌ ইলেক্ট্ৰিক ফিল্ডৰ চেঞ্জে কি কৰিব? ম্যাগনেটিক ফিল্ড। এনেকৈ ইলেক্ট্ৰিক ম্যাগনেটিক এনেকৈ কৰি গৈ থাকে, আলটিমেটলি ৱেভটো গৈ থাকে, তেনেকৈ গৈ থাকে। সেইটো কাৰণে কি হয়? লাগিলে যিমান দূৰতে বস্তু এটা নাথাকক তাৰ পৰা সদায় লাইট আহিবই। যেনেকৈ এতিয়া ধৰা এটা ডিস্টেন্ট বহুত দূৰত এটা ষ্টাৰ আছে, যেটো ষ্টাৰ আমি আকাশত দেখা পাই থাকো, ই ওচৰত নাই, বহুত দূৰত আছে। কিন্তু তাৰ পৰা লাইট আহি আমাৰ চকুত পৰিছে নি নাই? লাগিলে বহুত দিন, বহুত বছৰ, বহুত 100 বছৰ বা 200 বছৰ দিয়ে লাগক, আলটিমেটলি লাইটটো আহিছে ন। কিন্তু তুমি ভাবিছা নেকি যে ইউনিভাৰ্সত ভেকুৱাম নাই কতো? ভেকুৱাম মানে বুজি পোৱা নাই? খালি একো নাই তাত। ভেকুৱাম নথকা জেগা আছে নাই? স্পেচ আছে। সেই ভেকুৱাম সেকুৱাম সব পাৰ হৈ পেলাই লাইটটো আহিছে নাই? তাৰ মিনিংটো কি? লাইট প্ৰপাগেট হ'ব কাৰণে কোনো মিডিয়াম নালাগে। যদি মিডিয়াম লাগিলেহেঁতেন তেতিয়াহ'লে আমি দূৰৰ বস্তু দেখাই নাপালোঁহেঁতেন। য'ত য'ত ভেকুৱাম আছিলে তাত লাইটটো পাৰ হৈ আহিব নালাগিছিলে। ঠিক আছে? কিন্তু আমি যিহেতু দেখা পাওঁ লাইটটো, মানে লাইট সবতে ট্ৰেভেল কৰিব পাৰে। ওকে, লাইট সবতে ট্ৰেভেল কৰিব পাৰে, আৰু সেইটো কাৰণে লাইট হৈছে ইলেক্ট্ৰমেগনেটিক ৱেভ। আৰু ইলেক্ট্ৰমেগনেটিক ৱেভ কেলে প্ৰপাগেট কৰে মই ক'লো অলৰেডি। ম্যাগনেটিক ফিল্ডৰ চেঞ্জে ইলেক্ট্ৰিক ফিল্ডৰ চেঞ্জ কৰে, ইলেক্ট্ৰিক ফিল্ডৰ চেঞ্জে ম্যাগনেটিক ফিল্ড চেঞ্জ কৰে। দুইটা মিউচুৱেলি চেঞ্জ হয়, এটা আনটোক কি কৰে? এটা আনটো সাপোৰ্টত গৈ থাকে। ওকে, সো হেতুৱে হৈছে তোমাৰ লাইটৰ প্ৰপাগেশনৰ টেকনিকটো। বুজি পালা কি হয়? আৰু এটো প্ৰিন্সিপলৰ ওপৰতে বেস কৰি পেলাই এতিয়া এতিয়া নতুনকে যে এটা টেলিস্কোপৰ কথা যে কৈ আছে যে জেমছ ৱেব টেলিস্কোপ বুলিছা নহয়? জেমছ ৱেব টেলিস্কোপটো কি হয়? জেমছ ৱেব টেলিস্কোপ যেটো আছে ই বহুত বেছি ডিসটেন্সৰ কিছুমান ষ্টাৰো ডিটেক্ট কৰিছে। হেবিলাক ষ্টাৰৰ পৰা লাইটটো আহিবৰ কাৰণে মানে বহুত বেছি টাইম লাগে। ঠিক আছে? আৰু বহুত বেছি টাইম লাগে মানে কি? তুমি যেটো লাইট দেখা পাই আছা এটো মানে বহুত কোটি, বহুত কৰড় বছৰৰ আগৰ যেটো লাইট আহি তোমাৰ চকুত পৰিছে। ঠিক আছে? আৰু তাৰ পৰা কি কৰা হয়, যেনেকৈ এতিয়া জেমছ ৱেব টেলিস্কোপে কি কৰিছে, পাষ্টটো মানে জেনেৰেলি আমি চোৱা ফিউচাৰ ট্ৰেভেল কৰাৰ চান্সেছ আছে একৰ্ডিং টু ফিজিক্স মানে কি আৰু যেটো ফিজিক্যাল সায়েন্স আছে, সেই ফিজিক্যাল সায়েন্সটো মতে ফিউচাৰলৈ মানুহ যাব পাৰে, পসিবিলিটি আছে, কিন্তু পাষ্টলৈ যাব নোৱাৰে। পাষ্টলৈ গ'লে বহুতখিনি পেৰাডক্স আহি যায়। পেৰাডক্সটো গম পোৱা চবে, যেটো বস্তুৰ মানে কি হয় পেৰাডক্স মানে কি? সলিউশন নাথাকে মানে এই বস্তুটো। ঠিক আছে? কিন্তু এক্সিষ্ট কৰে বস্তুটো, সলিউশন নাথাকে, তেনেকুৱা টাইপৰ। এই যিবিলাক থাকে ন, মানে কি আমি কি কৰোঁ, ফিউচাৰলৈ যাব পৰাৰ এক্সপ্লেনেশ্যন আছে।
কিন্তু পাষ্টলৈ যোৱাৰ কোনো এক্সপ্লেনেশ্যন নাই, পাষ্টলৈ যাব নোৱাৰি মানে। কিন্তু এতিয়া জেমছ ৱেব টেলিস্কোপে সেই বস্তুটোকে কৰি আছে। আল্টিমেটলি বহুত পিছৰ বছৰৰ এটা কি দেখি আছোঁ আমি, ষ্টাৰ এটা দেখা পাই আছোঁ হয়নে? তেতিয়াহ'লে সেই ষ্টাৰটো তেতিয়াহ'লে বহুত পিছৰ হ'ব লাগিব ন, অতীজৰ কিবা এটা হ'ব লাগিব। আৰু তাৰ পৰাই আমি কি হয়, পৃথিৱীখন যে উৎপত্তি যে হৈছিলে যে যিটো টাইমত ইউনিভাৰ্চখন জেনেৰেট হৈছে, ঠিক আছে, সেই বস্তুটো যদি আমি সেই পইণ্টটো যদি পাই যাওঁ, তেতিয়াই আমাৰ মানে হেৰিটো উলিয়াব পাৰিম, কেনেকৈ ইভলিউশ্যন হৈছিলে সেই বস্তুটো আমি উলিয়াব পাৰিম। আৰু এতিয়া যিবিলাক এনেকুৱা টাইপৰ হয়, যিবিলাক তোমাৰ ধৰা তোমালোকে ইনফ্ৰাৰেডটো শুনা পাইছা? ইনফ্ৰাৰেড ৱেভটো শুনা পাইছা নাই? শুনা পাইছা? এতিয়া যিটো ইনফ্ৰাৰেড ৱেভ আছে, সেই ৱেভটো জেনেৰেলি টেলিস্কোপে ডিটেক্ট কৰিব নোৱাৰে। কিন্তু জেমছ ৱেব যিটো টেলিস্কোপ আছে, সি ইনফ্ৰাৰেডটো ডিটেকশ্যন কৰিব পাৰে। আৰু ইনফ্ৰাৰেডটো ডিটেকশ্যন যিবিলাক অলৰেডি বহুত বছৰৰ আগতে ডেষ্ট্ৰয় হৈ গৈছে, সেই ডেষ্ট্ৰয় হোৱা বস্তুবিলাকতো ইনফ্ৰাৰেড থাকে। ইনফ্ৰাৰেড কেতিয়াও ডেষ্ট্ৰয় নহয়। সেইটো কাৰণে ডেষ্ট্ৰয় হৈ যোৱা বস্তু এটা নৰ্মেল টেলিস্কোপ বা বেলেগ ধৰণৰ বস্তুৱে চাব পৰা নাযায়, কিন্তু জেমছ ৱেব টেলিস্কোপে চাব পৰা যায়। সেইটোৱে হৈছে ইভলিউশ্যন। মানে বস্তুটো অলৰেডি কিবা এটা ডেষ্ট্ৰয় হৈ গৈছে, কিন্তু তাতে সেই বস্তুটোত সদায় এটা প্ৰতিটো বস্তুৱে কি কৰে, এটা ৰেডিয়েশ্যন কৰে। আৰু সেই ৰেডিয়েশ্যনটো যিটো ইনফ্ৰাৰেড ৰেডিয়েশ্যন হয় ন, সেই ৰেডিয়েশ্যনটো আমি জেনেৰেলি একো বস্তুৱে দেখা নাপায়। এই কুকুৰ চুকুৰবিলাকে দেখা পায় ইনফ্ৰাৰেড। সেইটো কাৰণে সিহঁতি কেতিয়াবা যদি কিবা এটা ধৰা বেয়া কিবা এটা হ'ব, কাৰোবাৰ ঘৰত যেনিবা কোনোবা মানুহ চানুহ, এনেই কৈছোঁ, কয় না মানুহ চানুহ মৰিব হোৱা আগতে কুকুৰে হেৰি কৰে, চাউণ্ড উলিয়াই কিবা কিবি উলিয়াই। সেইবিলাক একচুৱেলি অন্ধবিশ্বাস নহয়। মানে কিবা এটা বস্তু, চব বস্তু এটা এনাৰ্জি হয় নাই, চব বস্তুবিলাকেতো এটা এনাৰ্জি হয়। এতিয়া সেই এনাৰ্জি, এতিয়া যেনেকৈ ধৰা কিবা এটা ভূমিকম্প যেতিয়া হয় ন, তেতিয়া যিবিলাক পানীত যিবিলাক বস্তু, যেনেকৈ চুনামি যেতিয়া হৈছিলে, তেতিয়া পানীত যিবিলাক বস্তু যেনেকৈ থাকে, সেইবিলাক বস্তু লাহে লাহে সাগৰৰ পাৰৰ পৰা আঁতৰি গৈ থাকে। চৰাই তৰাইবিলাকো সাগৰৰ পাৰৰ পৰা আঁতৰি গৈ থাকে। কেলৈ যায়? তাহাঁতি গম পায় যে নেচাৰেল কিবা এটা ডিজাষ্টাৰ এটা হ'ব, সেইটো কাৰণে সেই জেগাটোৰ পৰা ওলাই পেলাই গুচি যায়। সেইবিলাক যিবিলাক মানুহৰ বাহিৰে বাকী কিছুমান যিবিলাক চৰাই চিৰিকটি আছে, জীৱ জন্তু আছে, সেইবিলাকে কিছুমান তাহাঁতৰ কেপেবিলিটি আছে। সেইবিলাক বস্তু তাহাঁতি চেঞ্জ কৰিব পাৰে। কাছয়ে কৰিব পাৰে, টাৰ্টল থাকে ন, টাৰ্টলে কৰিব পাৰে। তাৰপিছত কুকুৰে ইনফ্ৰাৰেডটো দেখা পায়। ইনফ্ৰাৰেডটো হৈছে আমাৰ যিটো স্পিৰিচুৱেল পাৱাৰ বুলি কয় ন, স্পিৰিট যে থাকে, স্পিৰিট মানে এইবিলাক আৰু যিবিলাক আমি দেখা নাপাওঁ, ঠিক আছে, বেড স্পিৰিট হওক, গুড স্পিৰিট হওক, এইবিলাক কুকুৰে চেঞ্জ কৰিব পাৰে। কিবা এটা বস্তু বেয়া, কিবা এটা বস্তু যেনিবা কাৰোবাৰ এটা ফেমিলিত যদি অবভ হৈ আছে ন, তেতিয়া কুকুৰে যদি কুকুৰ চুকুৰ জন্তুবিলাক কিবা এবনৰ্মেল বিহেভ কৰে, কি কাৰণে কৰে? সিহঁতি সেই বস্তুটো চেঞ্জ কৰে, কিবা এটা বস্তু এটা হ'বলৈ ৰেডি হৈ আছে। অ'কে, চ' সেইবিলাক কি হয়, সেইবিলাকৰ বস্তুত এই বস্তুটো সোমাই আছে। আৰু এনাৰ্জি যিটো ফৰ্ম হয় ন, এনাৰ্জি ফৰ্মটো যি টি ফৰ্মত থাকে। এতিয়া ইনফ্ৰাৰেড যদি ফৰ্মত থাকে, ইনফ্ৰাৰেড টাইপৰ মানে যিটো ইনফ্ৰাৰেড ৱেভ থাকে ন, সেই ইনফ্ৰাৰেড ৱেভটো জেনেৰেলি খালী চকুৰে দেখা পোৱা নাযায়। কিছুমান কেমেৰাই কয় দেখা পায় বুলি, ইনফ্ৰাৰেডটো দেখা পায় বুলি, বাট দ'জ আৰ নট, হেৰি নহয়। জেমছ ৱেব টেলিস্কোপটোৱে কিন্তু সেই বস্তুটো চেঞ্জ কৰিব পাৰে। অ'কে, চ' সেইবিলাক বস্তুৱে কি হয়, সেইবিলাক বস্তুৱে আল্টিমেটলি কি হয়, আমি যে কিছুমান বস্তু যে কওঁ যে এইবিলাক বস্তুৰ একচুৱেল কোনো বেছ নাই, কিন্তু চায়েন্সৰ ফালৰ পৰা সেই বস্তুবিলাকৰ এক্সপ্লেনেশ্যন আছে কিছুমান বস্তু। যেনেকৈ এতিয়া আমি বস্তুটো ডিটেক্ট কৰিব পৰা নাই যে কিবা এটা বেয়া হ'ব, সেই বস্তুটো আমি ডিটেক্ট কৰিব নোৱাৰিব পাৰোঁ, কিন্তু কিছুমান বস্তুৱে ডিটেক্ট কৰিব পাৰে যে বস্তুটো হেৰি হ'ব। কিছুমান মানুহৰো তেনেকুৱা ছিক্স চেন্সবিলাক বেছি থাকে বুলি যে কয়, হয় নাই? সেইবিলাক মানুহৰো কিছুমান থাকে, মানে যিবিলাকে ধৰা একদম এইবিলাক কিছুমান যে থাকে, কিছুমান মানুহে অলপ থাকে ন, কিছুমান মেক্সিমাম বাৰু ফেক হয়, কিন্তু তাৰে ভিতৰত কিছুমান আছে যেনেকৈ হেৰি কৰে ন, স্পিৰিটৰ লগত মানুহৰ কানেকশ্যন যে কৰে, কিছুমান থাকে ন, হেৰি কৰে নাই, কৰে নাই, তাৰ মেক্সিমামেই হেৰি ফেক, কিন্তু তাৰে ভিতৰত কিছুমান আছে যোনে একচুৱেলি বস্তুটো ফিল কৰিব পাৰে, হয় নাই? চ' সেনেকুৱা। আৰু তেনেকৈ তোমালোকে এতিয়া কিছুমান বস্তু দেখা পোৱা চাগে, মানুহৰ মাইণ্ডটো ৰিড কৰিব পাৰি, আমি নোৱাৰোঁ এতিয়া পটককৈ। ৰেকি, আৰু ৰেকিটো সেই তেনেকুৱা, মানে চোৱা, এতিয়া তোমাৰ কিবা এটা চাপত বেমাৰ এটা হৈ আছে, মেডিচিন লাগে, মই মেডিচিনৰ কথা একো কোৱা নাই, কিন্তু তুমি যদি যিটো মেডিচিনৰ যিটো পাৱাৰ আছে ন, যদি কোনোবাই যদি বিলিভ নকৰে এই মেডিচিনটো মোৰ ভাল নহয়, সেইটো কিন্তু ভাল কৰিব দিগদাৰ আছে, লাগিলে যিমান ভাল মেডিচিন নিদিয়া। কিন্তু এনেকুৱা কিছুমান মানুহৰ পাৱাৰ আছে, মানে ভিতৰৰ ফালৰ পৰা পাৱাৰ আছে। এতিয়া যেনেকৈ ৰেকি কথা ক'লে, ৰেকিটোত টাচ কৰি পেলাই বস্তু কিবা ব্যৱহাৰ ভাল কৰা হয়,
টাচ কৰি পেলাই কৰে কিন্তু সেই বস্তুটোৰ আছে কিবা মই হেৰি নাই বুলি কোৱা নাই হা টাচ মানে কি আৰু কিবা কিবি টেকনিক আছে কিন্তু গম টাচ মানে সেইটোৱে আৰু মেডিচিন ইউজ নকৰে কিবা এটা মানে ধৰা কিবা এটা টাইপত কৰে এতিয়া সেই বস্তুবিলাকৰ কি হয় সেই বস্তুবিলাকৰ বেছটো কিন্তু আল্টিমেটলি এইবিলাকে হয় এনেকুৱা টাইপৰ এই বস্তুবোৰ চ' এনেকুৱা টাইপৰ যিবোৰ বস্তুবিলাক আছে ন এই বস্তুবিলাক যে কানেকশ্যন যে কৰিব নোৱাৰি বা চেন্স কৰিব নোৱাৰি সেইটো নহয় কিছুমানে কৰিব পাৰে কিন্তু কিছুমানে হেৰি কৰিব পাৰে মানে কিছুমানে একদম বস্তুবিলাক হেৰি নহয় বেছ নথকা নহয় বেছ আছে প্ৰতিটো বস্তুৰে চ' সেইটো কথাই ক'লো এতিয়া আমি পঢ়ি কি আছিলো এইটো বস্তু এতিয়া এই পলাৰাইজেশ্যনটো বস্তু বুজি পালা নাই কি হয় পলাৰাইজেশ্যন মানে হৈছে লাইটৰ ৱেভৰ ডাইৰেকশ্যনটো প্ৰতিটো ডাইৰেকশ্যনতে থাকিব পাৰে কিন্তু কিছুমান ডাইৰেকশ্যন ৰেষ্ট্ৰিক্ট কৰি এটা পাৰ্টিকুলাৰ ডাইৰেকশ্যনত এলাইন কৰাটোকে আমি পলাৰাইজেশ্যন বুলি কওঁ এতিয়া পলাৰাইজেশ্যন কৰিবৰ কাৰণে কিছুমান হেৰি থাকে ছেটআপ থাকে এইবিলাকক কিছুমান পাৰ্টিকুলাৰ ক্ৰিষ্টেলছ থাকে আৰু সেই ক্ৰিষ্টেলছবিলাকক আমি কি বুলি কওঁ পলাৰাইজাৰ কিবা কিবি তেনেকুৱা ধৰণৰ ক্ৰিষ্টেল থাকে ঠিক আছে এতিয়া এই বস্তুখিনিকে আছে ইয়াতে আৰু ৰিফ্লেকশ্যন আৰু ৰিফ্ৰেকশ্যন ৱেভেও মানি চলে যেনেকে আমি লাইটৰ ৱেভ অপটিক্সত সৰি আমাৰ যেটো নৰ্মেল যেটো অপটিক্স আছিলে তাতে ৰিফ্লেকশ্যন আৰু ৰিফ্ৰেকশ্যন আমি পঢ়িছিলো নাই সেই ৰিফ্লেকশ্যন ৰিফ্ৰেকশ্যনটো ৱেভ অপটিক্সৰো আমি কি কৰিব পাৰো ৱেভ অপটিক্সেও ফলো কৰে মানে ৰিফ্লেকশ্যন আৰু ৰিফ্ৰেকশ্যনটো ৱেভ অপটিক্সেও ফলো কৰে কেনেকে ফলো কৰে সেইটো আমি ইয়াৰ পিছতে পঢ়িম মানে হাইজেনছ ৱেভ থিয়ৰীৰ পিছতে ৱেভে যে ৰিফ্লেকশ্যন ৰিফ্ৰেকশ্যন দুইটাই যে প্ৰপাৰ্টি মানি চলে এটা আমি প্ৰুভ কৰা ইয়াত মেথড কিছুমান আছে তোমালোকে নেক্সট ক্লাছত কম্পাছ লৈ আহিবা কম্পাছ আৰু পেন্সিল লৈ আহিবা ঠিক আছে আমি ৰিফ্লেকশ্যন ৰিফ্ৰেকশ্যনৰ ৱেভখন কিটা আঁকিম ঠিক আছে বুজি পাব আজিৰ কাৰণে নেক্সট তোমালোকে ক্লাছত হেৰি কৰিবা কম্পাছডাল আৰু পেন্সিলডাল লৈ আহিবা কাইলৈ কম্পাছ আৰু পেন্সিল